চাকৰিটো এৰি ৰাজনীতিলৈ কিয় আহিব লাগে, তাকো কলেজৰ সহকাৰী অধ্যাপকৰ দৰে চাকৰি এটা। কিন্তু মোৰ ধাৰণাটো এইটো যে মই সেই পাৰ্মিশ্যন বোলা বস্তু যে কোনোবাই মোক পাৰ্মিশ্যন দিব এইটো কাম কৰিবলৈ, যিটো কামৰ কাৰণে মই গোটেইখিনি চেক্ৰিফাইচ কৰিছোঁ, যে মই স্বাধীন দেশৰ নাগৰিক, আৰু মোক মানে কোনো এলাউ কৰিব নোৱাৰে। গতিকে কিতাপৰ পাততে শিক্ষাটো সীমাবদ্ধ হৈ নাথাকে। আজি ময়ো তাইৰ পৰা শিকিছোঁ। যদি এলাউৱে নকৰে তেনে এজন মানুহ জীৱন সংগী হোৱাৰ প্ৰয়োজন কি থাকিল? নিজৰ নিচাটোক পেচা কৰি ল'ব পাৰে। মই যিমানখিনি পইচা ইনকাম কৰিছোঁ মই অকল ব্যৱসায়টোত খটাইছোঁ। নুসুধি কিনে পিন্ধিছে কিন্তু তাই এতিয়া পইচাটো দি থৈ যাব লাগিব, ইউজ কৰিলে তাই। এতিয়ালৈ কোনো কামতেই নাই। কিজানি 1000টাৰ ভিতৰত এটাৰ কিজানি এদিনতে ছাকচেছ পাইছে। আৰু যদি কনচিষ্টেণ্ট হয় কামত মানে সকলোৱে ছাকচেছ পাব। তোমাৰ মেইন কথাটো হ'ল কনচিষ্টেঞ্চি। আৰু এইখিনি সময়ত মই বহুত কিবা কিবি কৰিব পাৰিলোহেঁতেন, বহুত কিবা মানে জীৱনটো উপভোগ কৰিব পাৰিলোহেঁতেন। এলাউ কৰিব নোৱাৰে বা জীৱন সংগীজনে পাৰ্মিশ্যন দিব নালাগে, বা জীৱন সংগীৰ ঘৰখনে পাৰ্মিশ্যন দিব নালাগে। অন্ততঃ বিয়া এনেকুৱা এখন ঘৰলৈহে দিয়া উচিত যিখন ঘৰে সেই কামখিনি বুজি পায়, সেই যাত্ৰাটো বুজি পায়, যিখন ঘৰে আপোন মনে সেইখিনি জানি বুজি ছোৱালীজনীক আঁকোৱালি লয়। গতিকে আমাৰ চাহটো আহিল, চাহটো খাই খাই মই কণ্টিনিউ কৰিছোঁ। হিয়াই কিবা এটা কৈ আছিলে, হিয়াই কোৱাটো কণ্টিনিউ কৰা। মই কৈ আছিলোঁ যে তাৰমানে কি হৈ যায়, তাই কৈছে যে মোৰ তাইতকৈ বেছি প্ৰতিভা আছে, কিন্তু সেইটো মেইন কথা নহয়। প্ৰতিভা চবৰে থাকে, সকলোৰে প্ৰতিভা থাকে, কিবা নহয় কিবা সকলো মানুহৰে প্ৰতিভা থাকে। বিনা প্ৰতিভাত কোনো জন্ম নলয় বুলি মই ভাবোঁ, আৰু এইটো মোৰ ধাৰণা। কিন্তু প্ৰতিভাতকৈ বেছি ডিচিপ্লিনটো বেছি মেটাৰ কৰে মানুহৰ লাইফত। আজি যদি আপুনি ডিচিপ্লিন ৱাইজ এটা কাম যদি সদায় কৰে, আপুনি এদিন নহয় এদিন সেইটো কামত ছাকচেছ হ'বই তাৰমানে, যিকোনো এটা কাম আৰু। তো মোৰ সেইখিনি নাই তাৰমানে। মই আজি যদি ধৰক ৰাতিপুৱা 6টাত উঠিছোঁ, কালি 7টাত উঠিম, পৰহি আকৌ 8টাত উঠিম, তাৰমানে বতৰ সলনি আৰু, বতৰ যেনেকুৱা হ'ব মই সেইটো কৰোঁ। কিন্তু তাই সেইটো নহয়। তাই 5টাত উঠিছে যে কালিও 5টাত, পৰহিও 5টাত, মানে 5টাতে উঠি থাকিব। দুখ লাগিলে 5টাত উঠিব, সুখ লাগিলে 5টাতে উঠিব আৰু। তো সেইটো ক্ষেত্ৰত তাই তাৰ মানে ভাল আৰু বাকী যিটো পুছ আছে আৰু কামটো কৰিব লাগে, সেইখিনি কাৰণে মই ভাল আৰু। তাৰমানে মোক তাৰমানে পুছ কৰি থাকে আৰু যে কৰিব লাগে, নতুন ডিজাইন আনিব লাগে, নতুন কিবা কিবি কৰিব লাগে। তো সেনেকৈ আৰু আমাৰ আকৃতি চলি আছে। আৰু মানে মিলি যায় ন? মিলি যায়। কিবা এটা কোৱালিটিজ আনজনৰ কিবা এটা কোৱালিটিজ এনহেন্স কৰে। সেইটোৱে আৰু মানে এটা। আৰু আমাৰ যিজনী ছোৱালী আছে আৰু হিমানী, দেন হিমানী, মই আৰু এই গৰিশ্মা, আমাৰ তিনিটা মানে ইমান ভাল বণ্ডিং, আৰু আমাৰ মাজত কোনো জেলেচি বা এই পইচা বেছিকৈ পাইছে বা মই কমকৈ পাইছোঁ বা তাই বেছিকৈ পাইছে সেনেকুৱা আমাৰ একো নাই তাৰমানে। আমাৰ মাজত সেনেকুৱা ধৰণৰ কোনো নাই আৰু মোৰ হিচাপত ছোৱালী মানুহে সেনেকৈ আগুৱাই যাব লাগে, এখন হাতত এখন ধৰি পেলাই, যেতিয়াই তাৰমানে ছাকচেছ হ'ব পাৰিব। অকলেতো ছাকচেছ হ'ব পাৰি, ন' ডাউট, কিন্তু একেলগে গৈ পেলাই যেতিয়া আমি একেলগে ছাকচেছফুল হ'ম, তেতিয়া বেছি এটা মোৰ হিচাপত বেছি মজা এটা আছে, আৰু সেইটো এটা বেছি মজা আছে। ডেফিনেটলি এটা আঙুলিতকেতো হাতখন বেছি শক্তিশালী। এতিয়া তোমালোকৰ টোটেল কেইজন আছা? 4গৰাকী আছো। মোৰ মাতটো মই মাজে মাজে পাহৰি যাওঁ। তোমালোকৰ এতিয়া টোটেল কেইজন আছা? আমি 4গৰাকী আছো বৰ্তমান। হিয়া আছে, হিমাশ্ৰী আৰু হিমানী বুলি ছোৱালী এগৰাকী আছে। হিমাশ্ৰী বহুত কমকে আহে, মানে তাই হেল্পাৰ বুলি ক'ব পাৰি, তাই মাজে মাজে, বাকী কেইটা মানে ভালকে আৰু গোটেই কাম কৰি আছে আৰু তেনেকুৱা টাইপৰকে। তাই মানে শিকা নাই, তাই জাষ্ট মানে ধৰক নৰ্মেল কামখিনি যিখিনি কৰিব পাৰে সেইখিনি তাই কৰে। বাকী ইহঁত দুটাই জুৱেলাৰী বনায়, ইহঁত দুটাই বনায়। এতিয়া তাৰমানে হিমানী লাগি থাকে, হিমানী হিয়া ভালকে লাগি থাকে, পাৰ্মানেন্টলি কৰি থাকে। তাহাঁতে মানে তাই হিমাশ্ৰী মাহত আহে, আৰু মাহত ধৰক 10 দিন তাই কাম কৰে, তেনেকুৱা টাইপৰ। আমি হিমানীলৈও এইটো ৰিকুৱেষ্ট থাকিলে যে তাই যাতে আমাক নিজৰ বিষয়ে অলপ কৈ দিয়ে। তোমালোকে কনভাৰচেশ্যনটো যিহেতু আজি তাই নাই, পৰাপক্ষত চেষ্টা কৰিম তাইৰ বিষয়ে অলপ কথা যাতে আমি ইনক্লুড কৰিব পাৰো ভিডিঅ'টোত। তাই বহুত কষ্ট কৰে। তাই মানে ৰাতিপুৱা কেক বনাব, দিনত মোৰ লগত দিনটো কাম কৰিব, ৰাতি কাপোৰ চিলাব, মানে তেনেকুৱা। তাই থকা হলে আজি মই বেছি ভাল লাগিলহেঁতেন, মানে তাই আজি মিলাব নোৱাৰিলে। কিন্তু তাইক লগ পালে মানে আপুনি যিটো ডেফিনিশ্যন আপুনি বিচাৰি আছে বা আমি সমাজক দেখাব বিচাৰিছো, তাই মানে তেনেকুৱা লাইমলাইটৰ পৰা দূৰত, কিন্তু বহুত কষ্ট কৰিছে। ঘৰ চাইছে, মাক যিহেতু চাকৰিয়াল, অংগনবাড়ীত কাম কৰে মাকে, গতিকে ঘৰখনো চম্ভালিব। ইয়াতো আহি মানে ভাগৰৰ মানে চিন নাই আৰু তাইৰ মুখত, মানে দেখিলে এনেকুৱা নালাগিব। মানে গধূলিলৈকেতো মোৰতো মানে একদম কি হৈ যায়, মোৰ চোৰ গৰম উঠি যায়, মানুহৰ লগত কথা পাতো, এইটো কৰো। তাই মানে একদম কাম কম্পোজ পুৰা একদম ধুনীয়াকে তাই কৰি থাকে। আৰু ৰাতি মই তোমাৰ তুমি সোনকালে ঘৰত যোৱা, ৰাতি কাম আছে আৰু তেনেকে ক'লে, নাই হ'ব মই মিলাম। ৰাতি মানে নোখোৱাকেও তাই সেইটো কামো কৰিব, আৰু এনেকুৱা নহয় যে তাই এইটো কাম নকৰাকে থাকে, মানে এইটো কামো কৰে, তেনেকুৱা। গোটেইখিনিৰ কাৰণে সময় দিয়ে, কিন্তু এইটো চাবা যাতে তাই টোপনিটোত কম্প্ৰমাইজ নকৰে। আৰু আমি সেইটো কথা সদায় কওঁ যে মানে টোপনিটো বহুত ইম্পৰ্টেণ্ট। কাৰণ মই আপুনি কালি ফোন কৰিছিলে, মোক পোৱা নাই, মই 9:30 শুই যাওঁ, মানে মই খোৱাটো তাই মানে খোৱাটো নুশুৱে আৰু তেনেকুৱা টাইপৰ। তাই টোপনিটোত কম্প্ৰমাইজ কৰে।
তেনেকুৱা সেইটো হয়, সেইটো মানে সময়টো এডজাষ্ট ষ্টাৰ্ট কৰি দিয়ে কৰিলে নাই, এইটো এটা বয়সলৈকে পাৰি, কিন্তু এটা বয়সৰ পাছত হেল্থৰ কাৰণে বহুত Problem বেছি হ'ব। প্ৰব্লেমেটিক হয়। আমাৰো হয়, আমাৰ লাইফটোতো একো খোৱাৰো ঠিক নাথাকে, খোৱাৰো ঠিক নাথাকে, তথাপিতো বাকী দেউতা বহি আছে, ৰ'ব আহক। এতিয়া মোক দুটা কথা আপুনি কওক। এটাতো প্ৰথম তাই যেতিয়া এইটো কৰিছিলে, আচ্ছা। ফিজিক্সত মাষ্টাৰ্ছ নকৰিলে ধৰক, বা চাকৰি বেলেগ নিবিচাৰি, তেতিয়া আপোনাৰ খং উঠিছিলে, মই বুজিয়ে পাইছো। তেতিয়া কেনেকুৱা লাগিছিলে, আৰু এতিয়া মানে যেতিয়া দেখিলে এই জাৰ্ণিটো তাইৰ, এতিয়া কেনেকুৱা মানে ভাবে? তেতিয়াতো মই আৰম্ভণিত খুব দুখো পাইছোঁ, খঙো উঠিছিল, দুখো পাইছোঁ, কাৰণ একমাত্ৰ ছোৱালী মোৰ। ভাবিছিলোঁ ভাল শিক্ষা দীক্ষা লওক, বেছিকৈ ডিগ্ৰী লওক, ভাল এটা চাকৰি কৰক, যিয়ে নহওক। পিছত যেতিয়া এই পথটোৱে বাছি ল'লে, এতিয়া ছাপোৰ্ট কৰোঁ, বা তেনেকৈ এতিয়া বাধা দিয়াৰ প্ৰশ্ন নাই, ছাপোৰ্ট কৰিছোঁ, যিখিনি পাৰোঁ নিজেও কৰি দিছোঁ। মই যেতিয়া চাকৰি কৰোঁ, তাই যেতিয়া প্ৰথম আৰম্ভণি কৰিছিল, তেতিয়া মই তাইক ডেলিভাৰী বয় আছিলোঁ। অফিচত যোৱাতে বস্তু মই লৈ যাওঁ, বাটতে কোনোবাক দি যাওঁ, ঠিক তেনেকুৱা কাম। আৰু এতিয়াও কৰোঁ, কৰে, মই পেকেট কৰি দিওঁ, বা তেনেকৈ পেকিং কৰি এই DTDCৰ পৰা আজিও বস্তু আনি আছোঁ, বা কেতিয়াবা দি আহোঁ। এই ধৰণৰ কাম এতিয়াতো ৰিটায়াৰ্ড মানুহ এইবিলাক কিবা কানি কৰি আছোঁ, বা যিখিনি পাৰোঁ হেল্প কৰোঁ। মাত্ৰ এটা কথাই মই মানে গৌৰৱ এটা কি, কিছুমানে বিজনেছ আৰম্ভ কৰিয়ে আজি ল'ৰা ছোৱালীয়ে বহুত টকা মাক দেউতাকৰ পৰা লয়, বিজনেছটো ইনভেষ্ট কৰাৰ কাৰণে লোন লয়, কিবা লয়। কিন্তু মই নিজেও ইকনমিক্সৰ ছাত্ৰ আছিলোঁতো, গতিকে মই তেনেকুৱা পইচাৰ মিছ ইউজ মই কোনো কাৰণে সহ্য নকৰোঁ। মই আগতে দিয়া নাছিলোঁ, পিছত দিছোঁ পইচা দিছোঁ, কিন্তু মই যিহেতু বিজনেছ, মই ৰিপে কৰিব লাগিব। মই ইণ্টাৰেষ্টটো লোৱা নাই, কিন্তু কথা হ'ল কি, পিছত পইচাটো হাজাৰ ময়ো খুজি থাকিব বেয়া পাওঁ। গতিকে মই এটা কৰি দিছোঁ কি, মই মোৰ নামত ৰেকাৰিং এটা কৰিছোঁ, তাই মানে একাউণ্টৰ পৰা সেই পইচাটো গুচি গৈছে। ইণ্টাৰেষ্ট নাই, যিটো পইচা তাত কৰি অলপ বেছি আহে, সেইটো তাইক ৰিফাণ্ড কৰি দিছোঁ, মই নিজৰ মূলটো ৰাখি লৈছোঁ। এতিয়ালৈ বেংকত কোনো লোন ল'ব দিয়া নাই। মাজতে লোন ল'ব বিচাৰিছিল, কোনো লোন ল'ব নালাগে, ময়ে দিম, মোক কিন্তু ৰিপে, মানে এনে নহয় আৰু। গতিকে সেইটোত কিন্তু মই ষ্ট্ৰিক হৈ আছোঁ এতিয়াও, কিন্তু পইচা মোৰ মিছ ইউজ কৰা নাই। মোৰ পইচা নিজে বিজনেছত কিবা কৰিছে সেইটো নহয়, দিছোঁ যদি ধাৰ মাৰিছে। নাই, সেইটোতো মই মানে বহুত ভাল কথা ক'লে, মানে যে এইটোও মেছেজ ক্লিয়াৰ হৈছে যে তাই যি কৰিছে আল্টিমেটলি নিজৰ কষ্টৰে কৰিছে, আপুনি দিয়াখিনিও তাই ৰিটাৰ্ণ কৰিছে, লোনেই ধৰক আৰু দিয়ক, লোনটো ঘৰৰ পৰা লৈছে যদিও সেইটো আপোনাক লোন হিচাপে দিছোঁ মই। গিফ্ট দিছে নাই? গিফ্ট এনেকে এতিয়া নহয়, মই ছোৱালী হিচাপে যি দিব লাগে সেইটোহে দিছোঁ। বিজনেছত তাই এইবাৰ দিছে, দিল্লী ফুৰাব দিছে, ময়ো খৰচ কৰি দিওঁ, তাইক বাধা দিছিল। তাৰপিছত কেতিয়াবা এইবাৰ গ'লো মথুৰা, দিল্লী। তাই নিজৰ খৰচত আপোনালোকক ফুৰাব নিছে, এইটো দৰকাৰী কথা, কওক। নিছে, আমাক নিছে, মাককতো আগতেও নিছে বহুতবাৰ। মাকক ক'ত নিছে? মাকক ফ্লাইটতো নিছে, গোটেই 3বাৰ মান গৈছে মাক। আগতে কলিকতা, উৰিষ্যা, কলকাতা, তাৰপাছত আপোনাৰ দাৰ্জিলিং, তাৰপাছত গোটেই উজনিখন ঘূৰাই আনিছোঁ, অৰুণাচল, তেনেকে আৰু ৱৰ্কশ্বপত গৈছে, বেনাৰস গৈছে, পেহীকো নিছোঁ লগত, পেহীও গৈছে, তেনেকুৱাকে। মাকক নিজৰ খৰচত মানে মৰিয়নিত কিবা ট্ৰেইনিং দিব গ'ল, ট্ৰেইনিং দিব যোৱাতে তাতে মাককো লৈ গ'ল। বাকী এইখিনিতো গাড়ী ভাড়া তেওঁলোকে দিলে, থকা হোটেলৰ পইচা দিলে, তাইক যিটো ৰিমুনাৰেশ্যন দিলে সেইখিনিৰ বাকীখিনি ঘূৰি আহিছে। অৰুণাচল, শিৱসাগৰ এনেকে ঘূৰি আহিছে আৰু। বুজি পাইছো, গোটেইখিনি ঘূৰাই ফুৰাই মাকো ঘূৰাইছে, যথেষ্ট ঘূৰাইছে। মোটামুটি অসম মানে ভাৰতৰ বহুত জেগা মাকক নিলে, আপোনাকো নিলে। আপোনাক ধৰক গোটেইখিনি নহয়, মই আচলতে ইচ্ছা কৰিলে মই নিজেও যাব পাৰোঁ, মোৰ ফাইনেন্সিয়েল হেঁচি আছে, তথাপি একবাৰ নিছি, ভাল লাগিছে। এতিয়া কথা হ'ল কি নহয়, তথাপি আমি বিচাৰিছোঁ সঁচাকৈ। এতিয়া আপুনিতো আচলতে আমি যেতিয়া প্ৰথম আপোনাক চাকৰিটো এৰি দিয়া শুনিছিলোঁ, তেতিয়া ময়ে টিভিৰ গুৰত প্ৰথম যেতিয়া পাইছোঁ যে এনেকৈ চাকৰি বাদ দিলে, আমি হতভম্ব, কাৰণ এটা কলেজৰ প্ৰফেচৰ পদ এটা বাদ দিয়াটো অতি সহজ নহয় আমাৰ কাৰণে। গতিকে সকলোৰে নিজা নিজা প্ৰেছাৰ থাকে, চিন্তাধাৰা নাথাকে। গতিকে তাইও সেইটোৱে চিন্তা হ'ল, যিয়ে নহওক আগবাঢ়ি যাওক। আমাৰ এইকেইটা আছে, বিশেষকৈ হিমানীৰ কথাটো সঁচাই দুখ লাগে মোৰ। তাৰমানে মই হিমানীৰ কথা এইকাৰণে কওঁ, এই যিটো ট্ৰেইনিং লৈছে, মোক সিদিনা কৈছে গোটৰ পৰা মাকে ট্ৰেইনিংটো ল'ব নিদিয়ে, পইচা দিবলৈ লৈছে 2000কে ট্ৰেইনিঙৰ নামত। গতিকে তাই গোটৰ পৰা ধাৰ লৈ
এই তাতে ট্ৰেইনিং ট্ৰেইনিং লৈছে লৈছে গোটৰ পৰা ধাৰ লৈ উম তাৰপিছত এতিয়া কাম কৰি গোটটো ধাৰ মাৰিছে ডাঙৰ মোবাইলো লৈছে কিবাও লৈছে যিয়ে নহওক মই সেইকাৰণে দুখ লাগে এখন ছোৱালী কিন্তু আপুনি ভাবকচোন তাই যোনটো কাম ষ্টাৰ্ট কৰিলে আহ। সেইটো কাৰণে আজি হিমানীও সেইটো হিমানী বাটটো দেখা পাইছে না হিয়াক ঠাট্টা কৰোঁ হিয়াই মোক লৈ আহে মই বোলো বিজনেছ বেয়া নেকি হিয়াই প্ৰণীতাৰ পৰা প্ৰণীতাৰ পৰা এই লৈ কালাখন লৈ আহে খুৱাই থাকে গতিকে চিংৰা খুৱাই কাৰণে যিদিনা নানো আৰু সিদিনা কমপ্লেইন আৰু মানে যিদিনাখনে একো বস্তু নানো আৰু মই আনিয়ে থাকো তাৰমানে যিহেতু মোৰ দেউতা আমাৰ নিচিনা আৰু খুৰী আৰু খুৰা এটা গুণ ভাল কি বহুত মৰম কৰে আৰু আপুনি চাগে নিজে গম পাইছে আৰু বিৰাট বেছি আপ্যায়ন আৰু এনেকুৱা নহয় যে ঘৰত থাকিলে আমি কেতিয়াবা ফুৰিব গ'লেও আৰু ঘৰ পাইছেনে বা গৈ পাইছেনে আহিছেনে এনেকুৱা ধৰণৰ আৰু যিখিনি এটা অভিভাৱকৰ দায়িত্ব আৰু মানে মোৰ মা দেউতাৰ মোৰ প্ৰতি যিমানখিনি দায়িত্ব গৰিশ্মাৰ দেউতাক মানে খুৰা খুৰীৰো মোৰ প্ৰতি সিমানখিনিয়ে দায়িত্ব তো সেইটো হিচাপত ভাল লাগে আৰু যিহেতু মোৰ মাৰ কাৰণে মই যদি কিবা এটা নিজে উপাৰ্জন কৰি আছো মোৰ মাৰ কাৰণে যদি মই নিব পাৰো মই গৰিশ্মাৰ মা দেউতাৰ কাৰণে মই কিয় নিব নোৱাৰো আৰু সেনেকে হিচাপত মই লৈ আৰু যিদিনাখনে মই নানো মই ভাবো আৰু আজি খুৰীহঁতে ক'ব আৰু আজি মই আনা নাই নেকি আকৌ সেইটো হিচাপে আৰু আনো আৰু ভাল লাগে এইটো কাৰণে কাৰণ মানুহে মৰম দিলেহে মৰম পায় তেওঁলোকে সেইখিনি দিছে আৰু সেইখিনি আমাৰো দায়িত্ব আমিও তেওঁলোকক ৰিটাৰ্ণ কৰিব লাগিব আৰু তেনেকুৱাকে মই ভাবো আৰু খুৰা খুৰী যথেষ্ট ভাল আমাকতো বহুতেই বেছি মৰম কৰে আৰু যোনে আহে আৰু ঘৰতে চবকে মই মৰম কৰাই দেখিছো আজিলৈকে মই বেয়াকে হেৰি কৰা দেখা নাই কিন্তু বুজি পাইছো আমি পেহীৰো মন্তব্য এটা লওঁ পেহীয়ে যিহেতু কামবোৰ দেখি আছে ছোৱালী কেইজনী ধৰক মানে সাধাৰণতে আমাৰ কি হয় মাক দেউতাক বিলাকে আটাইতকৈ বেছি ভয় ৰিলেটিভছলে কৰে যে ছোৱালী ওলোটা মোৰ ৰিলেটিভছতে মানুহে এনেকে সোশ্যাল মিডিয়াত মানে হেৰি কৰে ন মিম শ্বেয়াৰ কৰে ন যে ঘৰৰ মানুহবোৰ কিবা নাক কিবা কিবি মই মানে বহুত ব্লেছড যে মোৰ ঘৰৰ মানুহখিনি মানে বিৰাট ভাল মানে মোৰ মা দেউতাই ছাপোৰ্ট প্ৰথমে কৰা নাছিলে কিন্তু মানে মোৰ ঘৰৰ কিছুমানৰ ঘৰৰ মানুহ এইবিলাক কয় ন যে মানে ধৰক এনেকুৱা তেনেকুৱা মোৰ পেহী মানে বেছি ছাপোৰ্ট কৰে পেহী ওচৰতে থাকে কেতিয়াও মানে মোক ঘৰৰ মানুহে সেইটো কথা কোৱা নাই পেহী বা তেনেকুৱাকে সৰু কাম কিবা কাম বাহিৰৰ মানুহে কৈছে দেউতাৰ এজন বন্ধু এজনে কৈছিলে আৰু মোক মানে এখন দুৰ্গা পূজা হয় গাঁৱৰ ঘৰত আৰু তেনেকুৱাকে সেই দুৰ্গা পূজাখনত ৰাস্তাত মানে মই ৰাবাৰ বনাইছিলো তেতিয়া চুলিত মৰা ৰাবাৰ বনাইছিলো ৰাবাৰ বিক্ৰী কৰিবলৈও কৈছিল দেউতাকো ঠাট্টা কৰিছিলে দেউতাই কান্দিছিলে আৰু দেউতাই সেই কাম মই মানে জীৱনত বহুত গিল্টি ফিল কৰো যে মই কৰা কিবা কামৰ কাৰণে মোৰ দেউতাই লাজ পাইছে দেউতাই কান্দিব লগা হৈছে মোৰ আগত কান্দিছিলে মানে যে এইটো কামৰ মানে দেউতাই দেখিছিলে মোৰ বহুত কষ্ট হৈছে বেলেগে বেয়াকে কৈছে দেউতাই কান্দিছে মানে সেই সময়খিনি মোৰ কাৰণে বহুত বেয়া আছিলে যে মই দেখিছো মোৰ কাৰণে মোৰ দেউতাই কান্দিছে মোৰ মায়ে কান্দিছে মোৰ দেউতাৰ টেনচন বেছি হৈছে দেউতা ডায়েবেটিক পেচেণ্ট হয় ডায়েবেটিছ বেছি হৈছে কিন্তু এইখিনি মোৰ সুখৰ আছিল যে মোৰ যিবিলাক কাজিন আছে মোৰ ভাইটি ভন্টি তাহাঁতে এই পেহী ল'ৰাটোক আপুনি অকণমান আগতে লগ পালে মানে প্ৰথমতেতো ডেলিভাৰী বয় দিবৰ কাৰণে পইচা নাথাকে ন মই সিহঁতকে লৈ ফুৰো মানে মোৰ লগৰ আছে 5টা মানে তাহাঁতক লৈ ফুৰো কংকন বুলি মোৰ লগৰ আছে পাপুৰি বুলি আছে মোৰ লগৰ তাহাঁতক লৈ ফুৰো মানে এই যিটো মানে বেকবোন যিটো ছাপোৰ্ট আৰু এওঁলোকৰ অবিহনে মানে মই একো নহয় ধৰক ঘৰত কিবা মানে গালি দিলে কিবা বেয়া লাগিলে পেহীৰ ঘৰৰ ওচৰতে পেহীৰ তাত যাওঁ তেনেকৈ হ'ব দে একো নহয় এনেকুৱা কৰে আৰু তেনেকুৱা টাইপৰ সেইটো বস্তুত মই লাকি তাৰমানে যে মোৰ মানে ফেমিলি মেম্বাৰখিনি ইমান ভাল সেইটো মোৰ নিজৰ ক্ষেত্ৰতো দেই মই ভাবো যে যিসকলে এনেকুৱা আনকনভেনচনেল ৱে তাত যাবলৈ বিচাৰে চাগে ক'ৰবাত সেই ছাপোৰ্ট ছিষ্টেম এটা থাকে মোৰ মা দেউতায়ো মই চাকৰিটো এৰোতে কিজানি ভয় খাব মই বহুত টেনশ্যন লৈছোঁ আনকি ইলেকশ্যনৰ যিদিনা ৰিজাল্ট দিছে মই পৃথিৱী বেলেগ একো চিন্তা কৰা নাই মই আগত আহি ঘৰত চাইছোঁ মায়ে দেউতাই ঠিকে আছে নাই মানে মই উভতি গৈছোঁ মই থকা নাই ৰাতি কাৰণ থাকিলে কিজানি বেছি মই হতাশ হৈছোঁ বুলি কান্দে মই ইলেকশ্যনৰ কেম্পেইনিং কৰি থাকোঁতে মা 3বাৰ হস্পিটেলাইজড হৈছে 2বাৰ যোৰহাট মিছনলৈ নিছোঁ এবাৰ গুৱাহাটী হেল্থ চিটিত এডমিট কৰিব লগা হৈছে মই কেম্পেইনিঙৰ মাজত আহি মাক চাব পৰা নাই কিন্তু মোৰ মানে ৰিলেটিভছ যিসকল আছে ইমান বেছি তেওঁলোক মোক লৈ মানে একদম মানে আৱৰি ৰাখে সাহসেৰে তেওঁলোকে মানে মোক কৈছে তুমি চিন্তা নকৰিবাচোন আমি আছোঁ যেতিয়া তুমি পৃথিৱীত আৰু একো চিন্তা কৰিব নালাগে আইডিঅলজিকেলি আনকি তাত মানে বিজেপিৰো মানুহ আছে কংগ্ৰেছৰো মানুহ আছে নিজে বিজেপিৰ দায়িত্বত থকা মানুহ আছে কিন্তু মানে নিজৰ ঘৰৰ ছোৱালীজনী বুলি মানে মোক যিটো মৰম কৰে মানে সেইটো মানে বহুত বেছি এক্সট্ৰা অৰ্ডিনেৰী আৰু চাগে সেইকাৰণে মোৰো দায়িত্ব আছে মানে সেইটো পলিটিকেল আইডিঅলজি তেওঁলোকৰ বেলেগ কিন্তু সেইটো চাইড আৰু সেইটো মোৰ খুৰা ইনফেক্ট
বিজেপিৰ মানে সক্ৰিয় কৰ্মী, মোৰ নিজৰ মামা বিজেপিৰ। কিন্তু মই ইলেকশ্যন খেলিছো গৈ মানে তাত গৈ চাউল দি থৈ আহিছে, কিবা দি থৈ আহিছে, যিটো নিজৰ সামৰ্থ্যৰে পাৰে মানে ছোৱালীজনী যাতে বিপদত নপৰে, আছে কষ্ট কৰিছে। আনকি খুৰাই গৈ এদিন কান্দিও দিছে চবৰে মানে আগতে আমাৰ ছোৱালীজনী চাব দেই এনেকে বুলি কয়। সেই চিন্তা এটা ছাপৰ্ট থাকেতো ছিষ্টেমটো অকমান। বহুত ষ্ট্ৰং। মই এইটো মানে পেহীলে আহো এতিয়া, আমিয়ে ঢেৰ কথা কলো ন, পেহীক কথা কবলৈ দিম। নাই একো নাই। মানে কেনেকুৱা লাগে, কেনেকুৱা লাগিছিল প্ৰথমতে বা এতিয়া কেনেকুৱা লাগে? এতিয়াতো আৰু বহুত গৌৰৱ অনুভৱে কৰোঁ। আৰম্ভণিতো তেনেকুৱা খুব বেয়া এটা পোৱা নাছিলো। তাইক এতিয়া মই তাৰমানে গধূলি প্ৰায় আহো, ওচৰতে মোৰ ঘৰ হয়, আহিলে তাইৰ ওচৰত বহো অলপ। আনকি আমাৰ পেহাকো বেছি ছাপৰ্ট কৰে তাইক। দাদাই কেতিয়াবা যাই দুখ কৰে, আমাৰ তাতেও যাই দুখ কৰে যে এইখিনি তাই পঢ়া নাই, এইটো কৰিব লাগিছিল, তাই কিবা কিবি। দাদাক কওঁ একো নাই দেচোন, এইটো কৰিব দে, আমি বুজাম দে লাগে। প্ৰথম অৱস্থাত তেনেকৈ কৈছিলে বুজাম তাইক, তাৰপিছত তাইক বুজাব আহিলে তাইতো তেনেকৈ কয় মইতো চাকৰি নকৰোঁ পেহী, গমেই পোৱা। আনকি তাই এটাই বোধহয় ইণ্টাৰভিউ দিছে, যোৱাৰ সময়ত সেৱা কৰি গৈছে যাতে মই নাপাওঁ। এইটো কথাও মই জানো। তাই চব কথাই কয় মোক। আৰু তেনেকে তাই বস্তুবিলাক বনাই থাকিলে আমি তাইক উৎসাহ দিওঁ। তাই হয়তো নিজে সেইটো কৈছেয়ে। আৰু বাকীতো দাদা বৌ এতিয়া ছাপোৰ্ট কৰে। আজিও পিছে লাষ্ট মই দুটামান মণি হলেও তাইক অকণমান হেল্প কৰি গৈছো। এনেকে ধৰণে আমি কথাত তাৰমানে মই কামত হেল্প কৰিব নোৱাৰো, মই এটা জব কৰোঁ, তথাপিও আহি তাইৰ কাষত বহি তাইক অলপ হ'লেও উৎসাহ দিওঁ। আৰু মই কিন্তু এই ক্ষেত্ৰত বেয়া পোৱা নাই যে চাকৰিটো কৰিব লাগিব, এনেকুৱা নহয়। মোৰ ছোৱালীটো বাৰু চাকৰি কৰে, তাই টিচাৰ হয় হাইস্কুলৰ। তাৰপিছত তাই চাকৰি নকৰিলেও তাইক এইটোত মই কিন্তু ছাপোৰ্ট কৰিছো। এতিয়া মোৰ ছোৱালীটো বিজনেছ কৰিব লাগিব বুলি কথা নাই, চবেই নোৱাৰে, চবৰে তাইৰ ইচ্ছা নাথাকে, ইচ্ছা সকলোৰে চইচটো নাথাকে। বেলেগ বেলেগ। কিন্তু তাইৰ যিটো মন আগৰ পৰাই, আৰম্ভণিতো তাই কিবা কিবি অলপমান ৰাখি নাই এনেকে বান্ধে তাই ন, বা অলপ দুই এযোৰ সনা এনে ওচৰতে বিক্ৰী কৰি এনেকে আৰম্ভ কৰি লকডাউনৰ সময়ততো তাই ঘৰতে বহিখিনি কৰিছিলে। গতিকে তাৰপিছত যেতিয়া তাই আগুৱাই গৈ আছে, আমি তাইক অলপ সাহস দি গৈছো আৰু যিখিনি পাৰো সেইখিনি তাইক সাহস দিছো বা আগুৱাই যোৱাত তাইক উৎসাহ যোগাই আহিছো। গতিকে এতিয়াতো আৰু ভালে। আৰু মোৰ ল'ৰাটোৱেও প্ৰথম তাই কিবা ফটো শ্বুট কৰিব লাগিলে এই আকৃতিৰ পেজ খুলি দিয়া, কিবা দিয়া, বা কেতিয়াবা ক'ৰবাত যাব লাগিলেও হঠাৎ বোলে তাত এইটো দি যাওঁ, সেইখিনি হেল্প কৰিছে আৰু আমাৰ ল'ৰাটোৱেও। গতিকে এনেকে অলপ আগবাঢ়ি যাই আছে। এতিয়াতো তাইৰ ভালে, গতিকে আৰু ভাল হওক ভৱিষ্যতে, তাকে কামনা কৰিলো এজনী পেহীয়েক হিচাপে তাইৰ। বুজি পাইছো। গতিকে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। তাকে ঠিক আছে। এতিয়া মই তুমি যিহেতু নিজে গাড়ীও লৈছা, মানে এই কথাটো এইকাৰণে মই দৰকাৰী বুলি ভাবো, কাৰণ মই তোমাৰ বিষয়ে গম পাওঁতো, সেই যিজন ভাইটিৰ পৰা গম পাইছিলো, মই তোমাক কৈছোৱে যে তেওঁ কৈছিল যে গহনা বিক্ৰী কৰিয়ে নিজে ছোৱালীজনীয়ে গাড়ী এখন কিনিবলৈও সাহস কৰিছে। তোমাৰ এই সাহসটো মানে আন 10 মই বাদ দিলো, 1000জনৰ কাৰণে সাহস। কাৰণ এই মেছেজটো যে চাকৰি এটা কৰি গাড়ী এখন লৈ চবেই জানে, কিন্তু ছোৱালী এজনীয়ে গহনা বনাই, ফুলি ডিঙিত পিন্ধা মণি বিক্ৰী কৰি গাড়ী এখন লোৱাটো আমাৰ মানে তোমাৰ মা দেউতাও যেনেকে কল্পনা কৰা নাছিলে, সেইদৰে আমাৰ অসমৰ বহুত ছোৱালীৰ মাক দেউতাকে কল্পনা কৰা নাই, আজিৰ দিনটোতো কৰা নাই। গতিকে কেনেকে ভাবিলা বা কিদৰে সাহস পালা, মানে অভাৰঅল তোমাৰ ইনকামৰ মানে ৱেটোৰ কথা মই ক'ব খুজিছো যে কিমান সচল ভাৱে তুমি কামটো কৰিব পাৰা বা সেইখিনি কথা। ভাবিলা মানে মোৰ সেয়া জেদ আছিলে, মোৰ একমাত্ৰ জেদ আছিলে যে সকলোৱে যেতিয়া মানে ঘৰৰ একদম নিয়াৰ ৰিলেটিভছ খিনি মই বান্ধিলো, ধৰক মানুহে কৈছিলে আৰু ইমান সৰু কাম, মানে এতিয়াও মানুহে কয়, এতিয়াও মানে মাহঁতেও তেতিয়া মানুহক ক'ব লাজ কৰে, মানে মই কি কৰি আছো বুলি ক'ব লাজ কৰে। ধৰক সোধে আৰু কিয় তাই কি কৰি আছে বুলি ক'লে, এনেই ঘৰত বহি থকাতকে কিবা কিবি কৰি আছে, তেনেকে ক'লে মোৰ মানে গাত লাগে কথাটো যে মোৰতো চেল মানে কিয় ইমান টকা লাভ নহয়, বাট মই এমাহত ধৰক 2.5 লাখ টকালৈকে মই চেল কৰিব পাৰো, মানে সেইটো মানে ট্ৰেন্সফাৰ হয় সিমানখিনি পইচা। মোৰ হাতত সিমানখিনি অবভিয়াছলি নাথাকে, কাৰোৱে নাথাকে, ইমানখিনি লাভ নাথাকে মানুহৰ, মই এমপ্লয় পে কৰিব লাগে বা ৰ মেটেৰিয়েল অসমত একো নাপায়, আমি চব বাহিৰৰ পৰা GST থাকে, তাত আপুনি শ্বিপিং চাৰ্জেছ থাকে, আপুনি গম পাব সেনেকুৱাকে, তেনেকুৱা ব্ৰকেজ হয় বহুত বস্তু আহি পাওঁতে। আৰু মই যিহেতু মেটেৰিয়েল খিনি মই ভাল দিব চেষ্টা কৰো, যাতে মোৰ ৰিপিট কাষ্টমাৰ ৰেট বহুত বেছি, মানে হয়তো মানে এটা কাষ্টমাৰে মোৰ পৰা মানে আলহী ধৰণৰ হৈ যায়, মানে তেনেকুৱা বহুত আলহী হৈছে ধৰক যোনে ৰেগুলাৰ লৈ থাকে তেনেকুৱাকে। তাৰ পাছত তেনেকুৱাকে যেতিয়া আহিলে এটা গাড়ীখন, মানে একদম অনেষ্টলি যদি ক'ব যাওঁ,
সেই যে ঘৰত কি কৰি আছো বুলি ক'লে যে কয় যে এনেই বহি থকাতকে কিবা এটা কৰিছো, এটা চাকৰি কৰিলে এটা পজিশ্যন গম পাই ন যে এটা এইটো পজিশ্যনৰ মানুহ হয়। এতিয়া মোৰ তেনেকুৱা মেটেৰিয়েলিষ্টিক বস্তুৰ চখ নাই, তাৰমানে মোৰ না গাড়ীৰ চখ আছে, মই এতিয়াহে ভাল ফোন এটা লৈছো, তাকো সিয়াই মানে গালি পাৰোতে যে তুমি ছ'চিয়েল মিডিয়াত কাম কৰিব লাগে, মোক ভাল ফোন এটা লাগে, ভাল ভিডিঅ' লাগে, সেইটো কাৰণে মই দামী ফোন এটা এইবাৰ লৈছো, কেইদিনমান আগতে লৈছো তেনেকুৱাকে। মোৰ মানে তেনেকুৱা চখ নাই নাই বস্তুৰ কাৰণে প্ৰতি। তুমি মানে ইমান ষ্ট্ৰাগল কৰি যাম বুলি ভাবিব ভাবি পাৰিছা, পাৰিলা। মোৰ মানে এনেকুৱা একো চখ নাই, মানে ডাঙৰ ঘৰ, ডাঙৰ কিবা গাড়ী, মই মানে কামটো কৰি বহুত ভাল পাওঁ, আৰু মই মানে বিচাৰো যে মোৰ পৰা মানুহৰ লাভ হওক। এইটো মই এইটো কাৰণে কোৱা নাই যে মই মানুহক ভাল দেখাব বিচাৰিছো বা কিবা, মানে মোৰ জেনুইনলি মোৰ ফিল হয়। এতিয়া গাড়ীখন যেতিয়া মই 2 বছৰ আগতে ললো, এতিয়া মই নোহোৱা টাইপৰ মানুহ নহয় জানো, তেতিয়া কোনেও মানে মোক সেইটো চকুৰে নাচায়, ধৰক সৰু কাম মানে চবৰে কাৰণে মই বহুত ভুল কাম কৰিছো। মই যেতিয়া শিক্ষকসকলক লগ পাওঁ, তেখেতসকলে আমি আশ্চৰ্য বুলি কওঁ শংকৰদেৱত পঢ়া, মানে চবেই ভাবে যে তাই পঢ়ি বহুত ভাল কিবা কৰিলে হয়, পঢ়াত ভাল আছিলে তেনেকুৱা ফিজিক্সৰ টাইপৰ, ছাত্ৰী। হয়, আৰু মই মেথছত বহুত ভাল আছিলো তেনেকুৱা টাইপৰ, আৰু মানে সকলোৱে এটা কথাই কৈ নাথাকে জানো যে কিমান টকা নোপাবা, কেই টকা নোপাবা, তেনেকুৱা টাইপৰ হয়। আৰু নাভাবেও মানুহে যে সঁচাকে এইটো ব্যৱসায় কৰি মানে পইচা পাব পাৰে নে। তাৰ পাছত তেনেকে দেউতাক মই কলো যে মই গাড়ী ল'ম, আৰু তেনেকুৱাকে যে মই ভাবিলো যে কিবা এটাতো কৰিব লাগিব। এতিয়া ঘৰ বান্ধিব লগা বা কিবা কৰিব লগা নাই ঘৰত, কাৰণ দেউতা যিহেতু চৰকাৰী চাকৰিয়াল আছিল, দেউতাই ধুনীয়াকে কৰিছে বনাই আৰু থৈছে। বনাই লৈছে। তেওঁ যিহেতু SS অফিচাৰ আছিল, তেওঁ ৰিটায়াৰ্ড হৈছে, এতিয়া তেওঁৰ খিনি তেওঁ কৰি লৈছে, মই ঘৰত আৰ্থিকভাৱে সহায় কৰিবলগীয়াও নাই। আৰু মই যে এনেকুৱাকে ষ্ট্ৰাগলটো কৰিম বুলি যিটো বাট লৈছো, হয়তো মই সেইটো কাৰণে মোৰ মা দেউতাকো ধন্যবাদ দিব লাগিব, কাৰণ মই ঘৰত একো টেনচন ল'ব লগা নাই কাৰণে মানে মই নিজৰ জীৱনটোক লৈ ৰিস্ক ল'ব পাৰিছো। এতিয়া যদি মোৰ মা দেউতাক একো নাথাকিলেহেঁতেন, মা দেউতাৰ হাতত যে এওঁলোকক মই চাব লাগিব বা বেমাৰত চাব লাগিব, তেনেকুৱা যদি মোৰ মূৰত টেনচন থাকিলহেঁতেন, তেতিয়া চাগে ময়ো চাকৰিৰ ফালে গতি কৰিলো, ইমান সাহসী চাগে নহলোহেঁতেন। মই সেইটো চাইডৰ পৰা যদি মই চাব যাওঁ যে মই কেনেকে সাহসী হলো ধৰক। আৰু এই জেদ বিলাকে মই ভাবিলো যে গাড়ীখন ল'ম, আৰু তেনেকুৱাকে মানুহে গম পাব যে এইটো কৰিও মানে মই যে সন্মানীয় কাম এটা কৰি আছো, যিটো মোক দেউতাক হাঁহে, যে মই বিচাৰো যে মানুহে এই মোৰ কামটো অকণ সন্মান কৰক। মই মানে সেইটো, কাৰণ এইটো এটা আৰ্ট হয় ন, এইটো এটা আৰ্ট ফৰ্ম হয়, মোৰ কাৰণে এইটো আৰ্ট ফৰ্ম হয়। মই বাৰু মানে ব্যৱসায় কৰি আছো, কিন্তু এইটো আৰ্ট ফৰ্ম হয়, ক্ৰাফ্টৰ এইটো আৰ্ট ফৰ্ম হয়। সেইটো কাৰণে মই সেই মানুহে জানিবৰ কাৰণে, মই নাজানো তেতিয়া দেউতাৰ মতে, দেউতাই যিহেতু আপুনি ক'লে ইকনমিক্সৰ মানুহ, মোক হিচাপ নিকাচ কৰি দেখাইছিলে, গাড়ী এখনৰ মেইনটেনেঞ্চ খৰচ থাকে, কিবা খৰচ থাকে। মই মানে হাফ কেছ পেমেন্ট কৰিছিলো সেইখনৰ, আৰু হাফ মানে EMI আছিল, যে EMI তোমাৰ ইমান পইচা বেছিকে যাব। মই নাই, মই সেইটো গাড়ীখন ল'ম, তাৰ মানে তেনেকুৱাকে। তাৰ পাছত সেইটোতো কেতিয়া ললা গাড়ীখন এখন? গাড়ীখন মই 2024ত ললো, 2024ৰ আপোনাৰ দুৰ্গা পূজাৰ আগতে লৈছো তেনেকুৱাকে। গাড়ীখনো ল'ব নিদিয়ে মানে মা দেউতাৰ মানে সেয়া, আৰু মই মানে প্ৰথমৰ পৰা ষ্ট্ৰাগলে কৰি আহিছো, মানে অপ'জ কৰি পেলাই মোক এতিয়ালৈকে গ'ল। মানে তেনেকুৱাকে তেওঁলোকৰ মতে ধৰক এতিয়া কাম কৰি আছো, যে বিয়া হলে মোক কোনোবাই কৰিব দিবনে নাই, তো মই মানে মা দেউতাক প্ৰশ্ন কৰো যে মোক এলাউ কৰিবলৈ তেওঁলোক কোন। মানে মই সঠিক কথা সদায় বিশ্বাস কৰো যে মই স্বাধীন দেশৰ নাগৰিক, আৰু মোক মানে কোনো এলাউ কৰিব নোৱাৰে। আমি কোনোবা ক্ষেত্ৰত হয়তো কথাটো শুনিবলৈ অকমান হেৰি হ'ব, মই মা দেউতাৰ পৰা পৰামৰ্শ ল'ম, মা দেউতাৰ পৰা মই পাৰ্মিশন ল'বলৈ মই মানে কথাটো হয়তো হাৰ্ড হ'ব পাৰে, মই কোৱাত মানে হয়তো মোৰ মানে প্ৰচেছটো ভাল নহ'ব পাৰে, কিন্তু মই সেই পাৰ্মিশন বস্তুটো মই সঁচাই বেয়া পাওঁ। কাৰণ মই মোৰ মৰ্যাদা জানো, আজিলৈকে মই মোৰ মৰ্যাদা কেতিয়াও মই পাৰ কৰা নাই। কিন্তু মই সেই পাৰ্মিশন বোলা বস্তু, যে কোনোবাই মোক পাৰ্মিশন দিব এইটো কাম কৰিবলৈ, যিটো কামৰ কাৰণে মই গোটেইখিনি চেক্ৰিফাইচ কৰিছো, ধৰক মই ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে অকল আকৃতি কৰো, তাৰ বাহিৰে মই একো কৰা নাই। ধৰক এইখিনি সময়ত মই বহুত কিবা কিবি কৰিব পাৰিলোহেঁতেন, বহুত কিবা মানে জীৱনটো উপভোগ কৰিব পাৰিলোহেঁতেন, মই একো উপভোগ কৰা নাই, মানে তেনেকুৱা টাইপৰ কামেই কৰিছো। মানে আজি ধৰক 6 বছৰ মই এটা কামেই, এইটো ৰুমৰ ভিতৰত এটা কামেই, এটা বস্তুৱে কৰি আছো, একদিনো ৰেষ্ট নোলোৱাকে। মানে মই ফুৰিব ভাল পাওঁ, মই কেতিয়াবা ফুৰিব যাওঁ, তেনেকুৱাকে ভেকেশ্যন যাওঁ, আৰু তাৰ বাহিৰে মানে ধৰক ৰাতি মোৰ যদি 9টা বজাত ট্ৰেইন থাকে, মই 7টা বজালৈকে কামেই কৰি থাকিম, মানে মই তেনেকে কাম কৰো। মোৰ এতিয়া কাম কৰাটো হেবিট, মানে মোৰ মাজতে এমাহ কণ্টিনিউৱাছ বেমাৰ, মানে তেনেকুৱা চৰ্দি জ্বৰ তেনেকুৱা, মই কণ্টিনিউৱাছ কামেই কৰো, তথাপিতো মই কামেই কৰি আছো ন, তেনেকুৱা হয়। গতিকে মই যিহেতু এনেকেই কৰি আছো, আৰু গতিকে এইটো কাম মোক কোনো এলাউ কৰিব নোৱাৰে, আৰু সেই ষ্টেটমেন্টটো দিয়াৰ কাৰণে কিজানি মানে
এইটো পইচা কেতিয়াবা মোৰ ওচৰত আছে বুলি দেখুৱাটো কিজানি কিছুমান সময়ত জৰুৰী দৰকাৰী হৈ যায় দৰকাৰী হৈ যায় কাৰণ মোৰ বেকগ্ৰাউণ্ডৰ মানুহখিনিয়ে বা মোৰ আশে পাশে থকা মানুহখিনিয়ে দেউতাক মানে এনেকে কৈছিল যে এইটো গ্ৰেজুৱেশ্যন কৰি এতিয়া বহুত দিন হ'ল ঘৰত বহি আছে বিয়া দি দিব লাগে তেনেকুৱা টাইপৰ বা দেউতাহঁতে এনেকুৱা ভাবিছে সময় থাকোঁতে বিয়াখন দি দিওঁ আৰু তেনেকুৱা টাইপৰ বা তেনেকুৱা ভাবিছিল আৰু যে বিয়াখন দি দিওঁ তেনেকুৱা বা এলাউ কৰি মানে চবৰে সেইটো আছিলে তুমিতো এতিয়া কৰি আছা মই এলাউ নকৰে মোৰ সেই বস্তুটো মানে বহুত প্ৰব্লেম বুজি মোৰ পাইছো লাইফত এইটো যে মোৰো প্ৰব্লেম যে এলাউ এলাও কিয় কৰিব এলাউ লাগে কিয় কৰিব লাগে ন পাৰ্মিশ্যন নালাগে নহয় নালাগে। সহযোগ লাগিব সমৰ্থন বা সহযোগ কৰিব পাৰে কিন্তু নিজ ইচ্ছাৰে তুমি যিহেতু ভুল পথে যোৱা নাই ভুল কাম এটা কৰা নাই হয়। বোলে বিপথে পৰিচালিত হোৱা কাম এটাতো নহয় হয়। নিজৰ উপাৰ্জনৰ বাবে নিজে ভাল পোৱা কাম এটা তুমি কৰিছা তাত আৰু যদি এলাওৱে নকৰে তেনে এজন মানুহ জীৱন সংগী হোৱাৰ প্ৰয়োজননো কি নাই থাকিল হয় হয়নে জীৱন সংগী জীৱনৰ লগত যিজন মানুহে সংগ দিব তেওঁহে সংগী হয়। তেওঁ যদি আমি ভাল পোৱা কামটো আমি ভুল যদি কৰা নাই তেওঁ আমি যিটো কাম কৰি ভাল পাওঁ যিটো কাম আমি জীৱিকা হিচাপে লৈছো সেইটো কৰিবলৈ যদি তেওঁ বাধা দিয়ে তেতিয়াহ'লে তেওঁতো সংগ প্ৰথমতে দিব পৰা নাই পৰা নাই হয় জীৱনত কি সংগ দিব আজিকালি আমাৰ ধাৰণাবোৰ তেনেকুৱা নহয় জানো তেনেকুৱা গতিকে এই কথাবোৰ আচলতে সকলোৱে মাক দেউতাকে বিশেষকে মোৰো মা দেউতাৰ মই একমাত্ৰ সন্তান তোমাৰো মা দেউতাৰ মাক দেউতাকে এই কথাটো মানে বুজি পোৱাটো ছোৱালীবোৰৰ মাক দেউতাকে খুব দৰকাৰী যে জীৱন সংগীজনে এলাও কৰিব নোৱাৰে বা জীৱন সংগীজনে পাৰ্মিশ্যন দিব নালাগে বা জীৱন সংগীৰ ঘৰখনে পাৰ্মিশ্যন দিব নালাগে ছোৱালীজনীয়ে যদি কিবা এটা কৰি ভাল পায় অন্তত বিয়া এনেকুৱা এখন ঘৰলেহে দিয়া উচিত যিখন ঘৰে সেই কামখিনি বুজি পায় সেই যাত্ৰাটো বুজি পায় যিখন ঘৰে আপোন মনে সেইখিনি জানি বুজি ছোৱালীজনীক আঁকোৱালি লয় নহ'লে ছোৱালীজনী আজি নহয় কাইলৈ নোৱাৰিব সুখত থাকিব নোৱাৰিবই ক'ৰবাত নহয় ক'ৰবাত চকুৰ পানী টুকিব লাগিবই গতিকে সেইটো কথা মই ভাবোঁ যে বিয়াখন লৰালৰিকৈ দিয়া ডিচিশ্যনটোতকে বিয়াখন দিয়া মানুহজন বা ঘৰখন প্ৰকৃতাৰ্থে ছোৱালীজনীক বুজি পায়নে নাই সেইটো বুজি লোৱাটো ভাল মাহঁতে না আপোনালোক আমাতকে বহুত অভিজ্ঞ অৱশ্যে কিন্তু আমাৰ মনৰ ধাৰণাবোৰ তেনেকুৱা আৰু ন আজিকালিৰ ছোৱালীবোৰৰ ধাৰণাবোৰ অলপ তেনেকুৱা পেহীৰটো পুৰা মিলিছে এতিয়া মানে পজিটিভ খিনিতো মই বুজিয়ে পাইছো মই এতিয়া তোমাৰ আহো সামাজিক মাধ্যম বা ওচৰ পাজৰৰ মানুহৰ এই নিগেটিভ কোনবোৰ কথাই তোমাক এফেক্ট কৰে বা কষ্ট দিয়ে কাৰণ এই কথাবোৰ সকলোৰে ক্ষেত্ৰত হয় বা পজিটিভ কোনখিনি কথাই ঘৰৰ মানুহখিনি বাদ দি মই ওচৰ চুবুৰীয়াই হওক বা ছ'চিয়েল মিডিয়াতে হওক বেলেগে অলপতো গম পাইছোৱেই বাকী যিখিনি কথা ভাল লাগে আৰু যিখিনি কথা বেয়া লাগে ভাল লগা কথাটো হ'ল মোক আজিলৈকে মানে সকলোৱে মানে কয় ন নাৰীৰ শত্ৰু বুলি কয় কিন্তু মই মানে তেনেকুৱা মই মানে বহুত লাকি মই নিজকে ভাবো যে মই ভগৱানৰ মানে প্ৰিয় সন্তান নেকি কাৰণে বস্তুখিনি বোৰ এলাইন হৈ গৈ আছে মানে মই ইমান ভাল মানুহ লগ পালো গায়ত্ৰী বা বুলি লগ পালো তেনেকুৱাকে অৰ্চনা বাক লগ পালো আপোনাক লগ পালো তেনেকুৱাকে যিসকলে নাৰীয়ে মানে বিচাৰে যে মই আগুৱাই যাওঁ তেনেকুৱাকে বা সমনীয়া মোৰ লগৰ বা বন্ধু বান্ধৱী কেইটা তেওঁলোকে মানে বিচাৰে যে মই আগুৱাই যাওঁ মানে ফেচবুকত মোৰ পেজটো আজিলৈকে মই এটকাও এডত খৰচ কৰা নাই অসমৰ বিখ্যাত অভিনেত্ৰী এগৰাকী আৰু এজন মানে গায়ক মোৰ নিজৰ ঘৰৰ মানুহ হয় গতিকে আজিলৈকে মই তেওঁলোককো প্ৰমোট কৰিব কোৱা নাই মোৰ মামা হয় মানে তেনেকুৱা গতিকে তেওঁলোকক মই আজিলৈকে প্ৰমোট কৰিবলৈ কোৱা নাই কাৰণ নালাগে মানে মোক ঘৰৰ বাকীখিনি মানুহে যিটো মোৰ বন্ধু বান্ধৱী তেনেকুৱাকে তেওঁলোকে যেনেকে প্ৰমোট কৰিছে বা মোক শিক্ষক শিক্ষয়িত্ৰী মই নলবাৰী কলেজত হায়াৰ ছেকেণ্ডেৰী কৰা ৰূপম ছাৰ বুলি ছাৰ এগৰাকী আছে তেখেত মানে আমাৰ কাৰণে সেয়া আৰু মানে ভগৱান টাইপৰ আৰু তেখেত বা ৰঙিয়া কলেজখন এতিয়ালৈকে মোৰ খবৰ লয় এতিয়ালৈকে মানে আজিকালি মই ভাবো যে সমাজ ব্যৱস্থাটো বহুত ভাল হৈছে এজনে আনজনক বহুত ভালকে আপলিফ্ট কৰে যেনেকে নিবনুৱা হাব বা লুনা তাই মোৰ একে লগৰ আমি একেলগে আৰম্ভ কৰা মানে কোনোদিনো মানে এনেকুৱা হিংসা কৰা মই দেখা নাই মানে তেনেকুৱা টাইপৰ চবেই সেই ষ্ট্ৰাগলটো ফেচ কৰে চবেই সেই যোনে struggle বুজি পায় হয় তেওঁলোকে নিজেও সেই ষ্ট্ৰাগলটো গৈ থাকে যে সেইটো গতিকে কাৰণে প্ৰয়োজন বোধ কৰে যে হয়। মই যিখিনি ফেচ কৰিছো তেওঁ হয়তো কৰিছে মোৰ এষাৰ মাতে তেওঁকো সাহস দিব পাৰিম সাহস দিব তেনেকুৱা মই বহুত লগ পাইছো ছচিয়েল মিডিয়াত তেনেকুৱাকে আৰু বেয়া লগাটো হ'ল ক্ৰেডিট চুৰ কৰে সেইটোতো মানে ধৰক কপি বহুত কৰে নিজৰ মূৰটো নলগায় প্ৰথমতে বহুত কান্দিলো সেইটো বস্তু প্ৰথমতে এনেকুৱা হয় ন আৱেগটো বেছি জড়িত হৈ থাকে আৱেগটো বেছি জড়িত হৈ থাকিলে বেয়া লাগে যে মই কৰিছিলো যেনে ধৰক চিঠি লিখি পেলাই গিফ্ট পেকেজ আমি বনাইছিলো চিঠি এখন আমি এড কৰিছিলো হাতে লিখা চিঠি প্ৰেম পত্ৰ সেই কনচেপ্টটো অসমত মই প্ৰথম আনিছিলো মই দেখিছিলো তুমি এনেকে খৰাহিত থৈ অ চিঠিখন আৰু বহুত কেইটা গিফ্ট বস্তু আইটেম ৰেডি কৰা চিঠিখন এনেকে চিঠিৰ যিটো কনচেপ্ট আছিলে তাৰপিছত চবেই কৰা হ'ল সেইটো মই বাদ দিলো
দিলো তেতিয়া মানে এতিয়া বহুত কম কৰো মানে আগৰ যিবিলাক কাষ্টমাৰে এতিয়াও কয় মই তেনেকুৱাকে কৰো কিন্তু মই সেইটো বহুত কম কৰো এতিয়া গতিকে মই তেনেকে নিজক মানে এটাৰ পিছত এটা কৰি গৈ আছো আৰু তেনেকুৱা টাইপৰ আৰু ক্ৰেডিট মানুহে ল'ব ট্ৰাই কৰে মাজতে এটা এনেকুৱা মানে অভিজ্ঞতা হৈছিলে আৰু যে কোন মানে আপুনি আৰু মানে কওঁ আৰু মানে তেনেকুৱাকে আপুনি কিবা এটা মোৰ কথা কৈছিলে বাট নেক্সট মানুহজনে মানে বেলেগ ফালে লৈ গ'ল কথাটো তেনেকুৱা বহুত হৈছে ধৰক যোনখিনি ঠাইত ধৰক মানে মই হয়তো সেই সন্মানটো পাব লাগিছিলে বা এইটো মোৰ আছিলে কোনোবা ধৰক মোৰ মানে এনেকুৱা কানেকশ্যনছ মোৰ নাই মানে তেনেকুৱা মোৰ ক'তো কানেকশ্যনছ নাই কাৰণ মই ঘৰত অকল বহি কামেই কৰি থাকো মই ঘৰৰ পৰা নোলাও মোৰ ঘৰ নলবাৰীত গতিকে মোৰ তেনেকুৱা একো কানেকশ্যনছ নাই সেইটো কাৰণে কোনোবাখিনিত মই ৰৈ যাওঁ মোৰ ক্ৰেডিটখিনি বেলেগে পাই যায় কিন্তু তথাপিও ভাবো দেৰিকে হলে কিজানি সেইটোৱে ভগৱানৰ মৰ্জি বুলি ভাবো মই বিশ্বাস কৰো সেইটো কথা কিছুমান বস্তু দেৰিকে হয় মোৰ ভালৰ কাৰণে হয় চাগে যেনেকে আজি আপোনাক লগ পালো দেৰিকে হ'ল মোৰ কাৰণে ধৰক বহুতে পাব্লিচিটি পায় ধৰক নিউজ চেনেলৰ পাব্লিচিটি পায় বহুত পাব্লিচিটি পায় বহুত তেনেকুৱা টাইপৰ মই কেতিয়াও পোৱা নাই কিন্তু সেইটোৱে চাগে মোক গ্ৰাউণ্ডেড কৰি ৰাখিছে নেকি সেইটোৱে মোক মানে ষ্ট্ৰাগলটো মানে মই ধৰক কিছুমান তোমাৰ জেদটো সেইটো কাৰণে থাকিও গৈছে থাকিও বাঢ়িও গৈছে গৈছে হয় কিছুমানে ধৰক একদিনতে ফেচবুকত হোৱাটছএপ মানে ইনষ্টাগ্ৰামত ভাইৰেল হয় মই 6 বছৰ লগালো মানে ভাইৰেল তেনেকুৱা ৱৰ্ড মই এতিয়ালৈকে ইউজ কৰিব পৰা হোৱা নাই বা দুটা এটা হয় বাৰু তেনেকুৱাকে বেছি ভিউজ আহে তেনেকুৱা টাইপৰকে কিন্তু কাষ্টমাৰ বেছ কমা নাই তাৰমানে ৰিপিট কাষ্টমাৰ ৰেট বহুত আহি আছে মই যেকেইটা কাষ্টমাৰক ভালকে কৰিছো মানে ব্যৱসায়টো মোৰ এনেকে একদম ৰাফত মানে এনেকে উঠি যোৱা নাই বাট এটা ষ্টেপত এটা কিন্তু আগুৱাই গৈ আছে সেইটো চাগে মই সেইটো প্লাছ পইণ্ট বুলি ধৰিম মানে মোৰ যে হোৱা নাই মানুহে ধৰক মোক চিনি পোৱা নাই বা যিমান 6 বছৰ হিচাপত যিমান ৰিচ পাব লাগিছিলে মই সিমান পোৱা নাই কিন্তু তাতো মই সুখী মানে সেইটো বস্তুটো মই সুখী যে মোৰ ব্যৱসায়টো এতিয়া আগবাঢ়ি গৈ আছে মানুহক সহায় কৰিব পাৰিছো আৰু চবতকে সুখী মই জীৱনটো মোৰ ধৰণে জীয়াইছো মানে মই এইটো কাম কৰিব বিচাৰিছিলো মই এইটো কামেই কৰিছো মই ঘূৰিব বিচাৰিছো মই ঘূৰিছো মানে মই বহুত কম মানুহ আছে তেনেকুৱা যিয়ে নিজৰ নিচাটোক পেচা কৰি ল'ব পাৰে আৰু মই সেইটো কাৰণে বেছি কমপ্লেইন নকৰো এইবিলাকত কাৰণ মই নিজৰ নিচাটোক মানে মই পেচা কৰি লৈছো এইটোৰ পৰা মই পইচা ইনকাম কৰিছো তেনেকে মোৰ চিনাকি হৈছে মানুহৰ লগত গতিকে মই সুখী মানে মই নিগেটিভটো চোৱাতকে মই মানে এই পজিটিভ চাইডটো চাইছো যে এনেকুৱা নহয় ন আজিকালি ছোৱালীবিলাকে ভাবে যে ভাইৰেল হৈ যাব ইনষ্টাগ্ৰামত কিবা পেজ এটা দেন আমি বহুত টকা ইনকাম কৰিব পাৰিম তেনেকুৱাকে মানে ভাইৰেল হোৱাত গুৰুত্ব দিয়ে কিন্তু সেইটো গুৰুত্ব দিব নালাগে আচলতে তুমি যদি প্ৰডাক্ট কোৱালিটি ভাল ৰাখা তুমি হয়তো 10 বছৰ লাগিব পাৰে মোৰ 6 বছৰ লাগিছে কাৰোবাৰ বেছি লাগিছে কিন্তু এদিন হ'ব মানে কোনোবাৰ সোনকালে হয় কোনোবাৰ দেৰিকে হয় মোৰ হয়তো দেৰিকে হৈছে কিন্তু হ'ব মই সেইটো কথা বিশ্বাস ৰাখো আৰু যিবিলাক ছোৱালী নতুনকে ষ্টাৰ্ট কৰিছে মোৰ মানে নাম্বাৰছৰ পিছত দৌৰাতকে প্ৰডাক্ট কোৱালিটিখিনি ভালকে ৰাখিলে বা কামটো কনচিষ্টেণ্টলি মানে ভালকে কৰিলে সদায় যদি এটা কাম কৰি নাথাকি আমি যদি কামবিলাক এইখিনি অফ চিজনৰ কাম আমি কথা পাতিছো মানে আমি ছোৱালী কেইজনে আমি এটা বেলেগ কাম কৰিম দেই মানে একে কামটো সেইকেইটা অৰ্ডাৰ আহি আছে বেলেগ কথা আমি নতুন কাম কৰিব লাগিব মানুহক দেখাব লাগিব গতিকে সেই বস্তুটো সদায় নতুন কাম কৰাৰ ইচ্ছা এটা সকলোৱে ৰাখিব লাগে আৰু নিজৰ প্ৰতিভাখিনি মানে খটাই পেলাই কৰিব লাগে কাৰণ বেলেগক কপি কৰিলেতো কি হয় মানে কি আপোনাৰ নিজৰ মূৰটো আছে কাৰণে এটা ডিজাইন আপুনি কাৰোবাৰ কপি কৰিলে গোটেই মানুহজনক মানে মোৰ ডিজাইন কপি কৰিব পাৰিব মোৰ মেটেৰিয়েল মোৰ ফিনিচিং মোৰ গোটেই ব্যক্তিগত কোৱালিটিক নোৱাৰে কপি কৰিবৰ কাৰণে মই সেইটো কথা ভাবো আৰু তেনেকুৱাকে গতিকে নতুন যিবিলাকে আগবাঢ়ি আহিছে তেওঁলোকে সেইবোৰ চাব লাগে আৰু অকমান ৰিচাৰ্চ কৰিব লাগে নিজে ধৰক বহুতে আহে যে অমুক মেটেৰিয়েলটো ক'ত পাই থব মই সহায় কৰি দিওঁ কিন্তু মই সেয়া কম বয়সতে 20-21 বছৰ বয়সতে নিজে ওলাইছিলো গোটেই মেটেৰিয়েলটো ক'ত পায় মই বিশ্বাস কৰক মই 23 বছৰ বয়সত অকলে মুম্বাই গৈছো মানে মেটেৰিয়েলৰ কাৰণে আৰু মোৰ মা দেউতাক পেহীক মানে বিশেষকে আৰু এইটো কথাৰ কাৰণে থেংক ইউ কওঁ মই এনেকুৱা হ'ব পাৰিছো কাৰণ মোৰ মা দেউতা তেনেকুৱা তাৰমানে তেওঁলোকে মোক কষ্ট পাইছে কিন্তু এইটো কথা জানিছে তাই বিচাৰিছে মানে কষ্ট পাই মোক কাজিয়া পেচাল কৰি ঘৰটো বান্ধি ৰাখি থৈ দিয়া নাই ন কাৰণ 23 বছৰ বয়সত মোক মুম্বাই অকলে যাবলৈ দিছে সেইটো বহুত ডাঙৰ কথা কাৰণ বিশ্বাসটো ৰাখিছে বা সাহসটো ৰাখিছে আৰু মই দেউতাক কৈছো না দেউতা ইকনমিক্সৰ মানুহ বা দেউতাই মানে কেনেকুৱা তই যদি এইটো ৰাস্তাত গৈছ ভালকে যা মানে মই যেতিয়া গৈছো আৰু মানে মোক মই এইটো কথা সদায় হাঁহো আৰু এইটো কথা মোক ঘৰৰ মানুহে হাঁহে আৰু দেউতাই মোক থব গৈছে এই চকটোলে লাউডল চক যিটোৰে আপোনালোকে সোমাই আহিছে মোক মানে এয়াৰপৰ্টলৈকে যোৱা নাই দেউতাৰ মতে কি তই যদি অকলে মুম্বাইত ঘূৰিব পাৰ যদি মুম্বাইত অকলে যাব পাৰ এয়াৰপৰ্টলৈতো যাবই পাৰিবি মইতো ভিতৰত তোক বহাই দি আহিব নোৱাৰো তো বাহিৰৰ পৰা মই এনেই কিয় কষ্ট কৰি লাউডল চকতে মোক বাছত উঠাই দিছে তাৰ পৰা মানে মই গৈছো তো মোক মানে তেনেকে পুছো কৰিছে মানে ঘৰৰ মানুহে সেইটো মানে ইণ্ডিপেণ্ডেন্ট হ'বলে তুমি নিজৰ ওপৰত নিৰ্ভৰশীল স্বনিৰ্ভৰশীল হৈ থাকিবলৈ সেই দেউতাই বা মায়ে
আগবঢ়াই পেহী দিছে সেইদিনা পেহী মাৰ দেউতা ইয়াতে আছে আৰু মোক বাই বাই কৈছে আৰু পেহীৰ পৰা কৈছে পইচা দিবা নেকি আৰু এনেকে 500 টকা এটা পেহী দিছে আৰু মানে সেইটোৱে সুখী আৰু মই মানে ক'বাত গ'লে পেহীৰ পৰা পইচা এটা লৈ যাওঁ সেইটো ভাল লাগে ন নিজে ইনকাম কৰিলে নাই হয়ে মই আনকি চাকৰি কলেজত কৰি থাকোতো মই ঘৰলৈ গ'লে মায়ে যদি মোক মানে উভতি আহোঁতে পইচাটো দি নপঠিয়াই মোৰ বেয়া লাগে মানে লাগিলে মই ঘৰত থকা দিনকেইটাত তাতকে বেছিয়ে খৰচ কৰি খৰচ আহিলো কৰিছো। বা দি আহিলো যাবৰ সময়ত সেইটো এটা চেটিছফেকশ্যন সৰুৰ satisfaction। পৰা অভ্যাস হৈ যায় মৰমত তেনেকুৱা টাইপৰকে মই গ'লো অকলে তেনেকুৱাকে অকলে গৈ মেলি ইমান মই মেটেৰিয়েল বা তাৰ বস্তু গোটেই মাৰ্কেট মই অকলে চাই আহিছিলো অকলে মানে মই মেট্ৰত ঘূৰি পইচা কম আছে মোৰ বাজেট কম আছে মই সেই বাজেটতে ফ্লাইটৰ টিকেট মিলাব লাগিব কিবা মিলাব লাগিব গতিকে মই যিমানখিনি পইচা ইনকাম কৰিছো মই অকল ব্যৱসায়টোত খটাইছো নিজৰ নামত খটাইছো গতিকে তেনেকে মানে মই ভাবো যে নিজৰ কামটো ৰিচাৰ্চ কৰিব লাগে মই ভাবো আৰু যে ক'ত কি বস্তু পাই খুদালি দিব লাগে মানে মইতো তেনেকেই কৰো মইতো ধৰক কি আৰু মই ভাবো যদি কিবা এটা কাম মানুহে কৰিব বিচাৰিছে যদি মানুহ এজনে যদি 100% দিয়ে আৰু কামটোত মই যেনেকে ধৰক 100% দিছো ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালৈকে যে তেনেকে মই এটা কামেই কৰিছো মানুহে তেনেকে কৰিলে আজি মই সফল হোৱা নাই হয়তো দিন পিছত মই সফল হ'ম তেনেকুৱা টাইপৰ আৰু সকলোৱে হ'ব বুজিছো মোক বহুত মানে ইউজ কৰিব বিচাৰে ধৰক কামৰ কাৰণে কিবাহৰ কাৰণে কিন্তু মোৰ মা দেউতাৰ কাৰণে কি বহুত সহজ হ'ল যে আজি আপুনি আহিছে না আজিৰ পৰা আপুনি মানে আমাৰ ঘৰৰ ছোৱালী টাইপৰ মানে সেই বস্তুটো আহিছে ফিল্টাৰটো নাৰাখে মোৰ মানে বিৰাট ভয় লাগে সেইটো বস্তুৰ কাৰণে নহয় সেইটো আচলতে মানুহৰ অসমীয়া মানুহ বেছিভাগ মানুহৰতো নেচাৰতে আছে সেইটো এনেকুৱা মানে বহুত সহজ সৰল সকলোকে আপোন কৰি ল'ব বিচাৰে মানে নিজৰ কাৰণ যেতিয়া গম পাই যে মানুহজন কিবা বেয়া ওলালে বা কিবা ওলালে কষ্ট পাই থাকে। মোৰ তাত কষ্ট নহয় ধৰক মই মানে সেই বস্তুটো মই আগৰ পৰা জানো বা মই সেই বাউণ্ডেৰীটো বনাব পাৰো মই মানে ধুনীয়াকে ষ্টিল এখন বনাই থৈ দিওঁ যিমানেই মোৰ চিনাকি মানুহ নহওক কিবা মানুহ নহওক মই ষ্টিল এখন বনাব জানো মোৰ মা দেউতাই নাজানে মানে এই ঘৰত মানে এই দুদিন আমাৰ ঘৰত যদি অহা নাই তাৰমানে তাই ঘৰতে কামখিনি কৰে এমব্ৰইডাৰী কৰি পেলাই যদি অহা নাই যদি ফোনত কথা পতা দেখা নাই যাতে মানে চিঞৰি থাকিব কিয় অহা নাই তাই কিয় মোক কৰা নাই গতিকে মানে সেই বস্তুটো মানে চবৰে লগত কৰে মই মানে সেইটো বস্তু ভয় লাগে যে মায়ে কোনোবা দিনা মানে হাৰ্ড হ'ব আৰু হাৰ্ড হৈছে আগতে তেনেকুৱা মানুহৰ পৰা তো মোৰ মানে সেইটো বস্তু ভয় লাগে মা দেউতাই দুখ পাব মা দেউতাই হাৰ্ড নাই হ'ব এইটো মোৰো মই কৈছো নহয় মানে ইলেকশ্যনৰ টাইমত মোৰ সিহঁতি গমেই পায় বেলেগ টেনচন নাই মানে মই মা দেউতাক ফোন কৰি মই কৈ থাকো মানে যে কোনোবাই মোৰ বিষয়ে বেয়াকে ক'ব অশ্লীল কথা ক'ব কিবা কিবি টাৰ্গেট কৰিব কিবা মানে মাৰপিটো হ'ব পাৰে ইলেকশ্যনতো হৈ যায় ন তেনেকুৱা যিয়ে নহওক মানে মোৰ বেলেগ একো পৃথিৱীত মই জানো যে মোক কোনো মানে ভয় খুৱাব নোৱাৰে মই একোলৈকে কেয়াৰো নকৰো মই নিজৰ কৰিব লগাটো কৰো মোৰ অকল একমাত্ৰ ভয় মানে মায়ে দেউতাই সেই বস্তুটো কেনেকে ল'ব হয় মই সেইকাৰণে ফোন কৰি মানে মোক মা দেউতা আৰু দুইটাই বেমাৰী মানে পটককে কিবা এটা হয় দুটা হাৰ্টৰ প্ৰব্লেম আছে মাৰ প্ৰেছাৰৰ প্ৰব্লেম আছে মই মানে মুঠতে তহঁতি বেলেগ একো টেনচন ল'ব লাগে টিভিয়ে নাচাবি লাগিলে মানুহ দুটা ঠিকে থাকিলে হ'ল মানে মই তেতিয়াই ঠিকে থাকিম মানে পৃথিৱীত বেলেগ যি হলো তোমালোক দুজন ঠিকে থাকিলেই মই ঠিকে আছো মোৰ মানে বাকী প্ৰব্লেম নাই মই খালি মা দেউতাক মানে বস্তুৰ পৰা প্ৰটেক্ট কৰিব বিচাৰো আৰু সেইটো হয়ও আৰু আমি মানে এজনী ছোৱালী হিচাপত মানে তুমিও ঘৰৰ একমাত্ৰ সন্তান ন কৰবাত মানে এনেকুৱা হয় মোৰ ঘৰত মানে মা দেউতা মোৰ অভিভাৱকতকে বেছি মইহে মা দেউতাৰ অভিভাৱক নিচিনা হয় মই তেনেকুৱা হৈছে মোৰ ঘৰত মানে মই নহলে ইটা চপৰাটো ইফাল হওঁতে মোৰ অপিনিয়নটো লৈয়ে হয় প্ৰতিটো বস্তু মানে কিবা এটা বনাব ঘৰটোকে বনাব ৰংটো মোকে সুধিব লাগিলে লাষ্টত মোৰটো নহয়গে মানে কিন্তু 10 বাৰ ফোন কৰি ভিডিঅ' কল কৰি দেখাব যে এইটো কৰিব খুজিছো চাচোন সেইটো কৰিব খুজিছো লাষ্টত মই গৈ ঘৰত দেখো এইটোতো বেলেগ এটাহে নহল নিমিলিলে কিন্তু সেইটো কৰে মানে সেইটো কাৰণে এতিয়া মানে কি হয় ভালো পায় আপুনি আহিছে তেওঁলোকে প্ৰাউড ফিল কৰিছে কিন্তু কালিলৈকে আৰু সেইটো কথাই ক'ব চাকৰি এটা হলে ভাল আছিলে মানে সেইটো কথাটো মানে মোক দেউতাই কয় দেউতাই কয় মোৰতো 12 মহীয়া খেতি এটা দেউতা ৰিটায়াৰ্ড হৈছে আমাৰ ঘৰত মানে আমি তিনিওটা থাকো ন যুঁজি থাকো আৰু দেউতাক কিবা ক'লে দেউতাক মই কওঁ এনেহে আছে কামটো কি এনে আছে মোৰতো পইচা গজিয়ে আছে ন মানে দেউতাই সেই লেভেলটো আছে মানে দেউতাতো পইচা গজিয়ে আছে তো ৰিটায়াৰমেণ্টৰ পইচা পায়ে আছে দেউতাক মানে মই কিবা কামত লগালে বা মায়ে কিবা কামত লগালে সেইটো কয় আৰু তোমালোকে মোক গুৰুত্ব দি দিয়ে বাহিৰৰ মানুহে মোক ছাৰ বুলি মানে তোমাক কোনে ছাৰ বুলি মাতিব ঘৰত আৰু তেনেকুৱা টাইপৰ গতিকে দেউতাৰ ইয়াত ধৰা কামটো কৰিব লাগিব অফ চিজনত নাথাকিব কম থাকিব তেনেকুৱা টাইপৰ আৰু ঘৰৰ কনভেনচনেল থিংকিংটো এইটো মানে চাকৰিটো কৰিলে মানে আৰু বন্ধ বুলি খোলা বুলি কথা নাই গোটেই মানে ৰিটায়াৰমেন্টৰ পাছতো এটা সেফটি সিকিউৰিটি থাকিব সেইটোৱে তাতকে বেলেগ কিবা এটা কৰিলে কষ্ট হৈ থাকিব আপছ এণ্ড ডাউনছ আহিব মানে এটা টেনচনো থাকে মানে ধৰক
কাৰণ পইচাটোতো সদায় একে নাথাকে ধৰক মোৰ লাষ্ট 9 মাহ আমি মূৰ তুলিবলৈ সময় পোৱা নাই কিন্তু এতিয়া কমিব এতিয়া একো চিজন নাই এতিয়া ধৰক আগষ্টলৈ কমিব দেন আগষ্টৰ পৰা আৰু হ'ব কিন্তু আমি মানে এইটো নিজক কেনেকে বুজাই লৈছো ধৰক যে হ'ব ইমান দিন কষ্ট কৰিলো ন এইকেইদিন অকণমান মানে সেইকেইদিন আমাক তোমালোকৰ ব্ৰেক break, ক'ৰবাত ফুৰিব যাব পাৰিলা বা আৰু নহ'লে কামৰ তুমিতো ছিজনত অৰ্ডাৰ বেছিকে অহা ছিজনত ফুৰিব যাব নোৱাৰা ব্ৰেক ল'ব মই নোৱাৰা তেনেকেও যাওঁ ইহঁতক ইহঁতক মাইণ্ডটো ইহঁতক ফচাই থৈ যাওঁ এই মানে মোক গালি দিয়ে তুমি কিয় যাব ওলালা একো নহয় কৰাচোন কৰা বুলি পেলাই ইহঁতক থৈ পেলাই মই মানে দুদিনৰ কাৰণে ক'ৰবাত নোহোৱা হৈ আহো মই মানে নোৱাৰো ইমান হেণ্ডেল কৰিবৰ কাৰণে মই নহয় নোৱাৰো। লাগেও মানে হেৰি একঘেয়ামি হৈ যায় ন হৈ যায় তুমি অকমান দুদিনৰে ব্ৰেক এটা ল'লা তুমি আকৌ নতুন মাইণ্ড এটাত মানে মাইণ্ডছেট এটাত ৰিফ্ৰেছ হৈ কামটো আকৌ ষ্টাৰ্ট কৰিব পাৰা পাৰো মোৰ নিজৰো হৈছে আফটাৰ ইলেকশ্যন মানে মোৰ হৈছে এটা দিন মই যে তোমাক যে ক'লো মই শুই থাকো মানে মই যেতিয়া জানো যে এতিয়া ক'ৰবাত ফুৰিব গ'লেও বেয়া হ'ব বা মানে সেইটো লৈ এটা আপোনাৰটো বেলেগ মোৰ লাইফটো বেলেগ যিহেতু আপোনাৰ লাইফটো বেলেগ গতিকে মই মানে এনেকুৱা হয় যে ব্ৰেক লাগে কি কৰিম মই শুয়ে থাকো লাগিলে মানে স্বাস্থ্যৰ কাৰণে বেয়া গা চা বেয়া হৈ যায়গে কিন্তু মানে যদি ক'তো যাব পোৱা নাই নাই। সেই ব্ৰেক এটা লাগে মানে Break ব্ৰেকটো এটা। ক'তো নাপালে মই কেতিয়াবা এনেকুৱা হয় মানে যাতে সেই দিনটো একদম পৃথিৱীৰ কোনেও গম নোপোৱাকে নেটৱৰ্কো নাপায় মোৰ ঘৰত নেটৱৰ্ক নাপায় মই ঘৰতে গৈ দিনটো শুই থাকো আৰু মাহঁতক কয় যে আজি আছো বুলি কাকো ক'ব নালাগে দেই মই মানে আজিৰ দিনটো ব্ৰেক লৈছো মানে সেই সেই মাইণ্ডটো আকৌ সেই দিনটো ব্ৰেক ল'লো নহয় নেক্সট ডে পৰা আকৌ পিছদিনা আকৌ ব্ৰেক ল'ব নোৱাৰো হৈ গ'ল আৰু হৈ গ'ল পিছদিনা আৰু। চবকে কওঁ যে নাই 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 যথেষ্ট ব্ৰেক হ'ল আৰু নেলাগে আৰু কাম আমনি কৰি লাগি একেদিনতে আমনি লাগিলে লাগি মানে যায়। আকৌ যাম মানে কিন্তু সেইটো লাগে এতিয়া আমি মেইনলি তোমাৰ মেটেৰিয়েলছখিনি সেইখিনি চাম বস্তুখিনি কেনেকে ইয়াতে কৰিছিলা লৈ কি আমি হেৰি কৰিম তাতে চাওঁগে অ'কে আমি মানে বস্তুখিনি মই চাবলৈ এইটো কাৰণে বিচাৰিছোঁ বহুতে এনেকে ভাবিব পাৰে তোমাৰ যিহেতু বহুতবোৰ গহনা আছে ন যে আমাৰ বহুতে কি কৰে বাহিৰৰ পৰাই গোটেই ফুলিটো কিনি আনে ধৰা মেটেৰিয়েলটো নহয় গোটেই প্ৰডাক্টটোৱে কিনি আনে বিক্ৰী কৰে কিন্তু তুমি ইয়াত প্ৰডাক্টটো নিজে এছেম্বল কৰি মেলি বনাইছো বনোৱা হয় নে গতিকে কেনেকে কামবোৰ কৰা অলপ মানে দেখাই দিলে ভাল হ'ব এইটো ধৰক আমি যিটো ক'লো এইটো এমব্ৰইডাৰী জুৱেলাৰী যিটো ক'লো এইটো আমি টছৰ কাপোৰৰ ওপৰত এমব্ৰইডাৰী কৰিছো হেণ্ড এমব্ৰইডাৰীটো হিয়াই কৰে হা এই যিবিলাক আমি যে ওলমাই দিছো এইটোক আমি ফিউজ ৱেৰ বুলি কওঁ এই প্ৰডাক্টটো ফিউজ ৱেৰটো এইটো আমি এডালকে উলিয়াও দেন কাটি পেলাই এনেকে লগাই দিওঁ আৰু এইটো এই যিটো পৰ্চনটো আছে এই পৰ্চনটো এইটো বস্তু এই আই পিন এই পিনবোৰ আমি এনেকে আঠা মাৰি লগাও দেন ইয়াতে মণি এটা ভৰালো এইটো ফিউজ ৱায়াৰে কৰি দিলো এনেকুৱা টাইপৰকে কৰা হয় এইবিলাক বিভিন্ন ধৰণৰ এয়া থাকে মানে ধৰক চেইন বিলাক থাকে এইটো এণ্টি টাৰ্নিং চেইন হয় এইটো ধৰক মই আধা বনোৱা হৈছে এটা পিছফালৰ লাখুটিডাল লগোৱা নাই এইটো ধৰক মই বনাইছো লেহেৰিয়া বুলি কয় এই ফিউজ ৱায়াৰডাল দিয়ে মই মানে এনেকুৱাকে এইটো বনাইছো এইটো এনেকুৱাকে কুন্দন কৰি পেলাই বনাইছো এতিয়া ইয়াৰ পাছফালে এইটো মানে এইটো MDF বৰ্ড আছে ভিতৰত এনেকুৱা কাটিং কৰি আমি মানে কাটি আনো এইবিলাক দেখিছে নহয় এইবিলাক পুশ আছে আৰু পিছফালে জাষ্ট এনেকে লগালে হয় মানে আঠা লগাই ওপৰত কাপোৰ মাৰি এনেকে লগালে আমি পিন্ধিব পৰা হৈ যাওঁ আমি এইবিলাকত যেনেকে বনাইছো এইবিলাকত আমি যেনেকে বনাইছো এই কাণফুলিত আমি যেনেকে বনাইছো MDFৰ ওপৰত কাপোৰ মাৰি আকৌ আমি এনেকে বনাইছো এইবিলাক মানে লাইট ৱেইটেড হয় আৰু মানে মানুহে ভাবে আৰু যে জিকিলে মানে বেয়া হ'ব নেকি অলপমান বৰষুণৰ পানী পৰিলে বেয়া নহয় আৰু এইবোৰ পিন্ধিতো কোনেও গা ধুব নাযায় আৰু এনেও নৰ্মেলিও নাযায় তেনেকুৱা টাইপৰ গতিকে এইবিলাক জুৱেলাৰী আৰু আমি ৰেছপন্সটো খুব ভাল পাইছিলো মানে মানুহে এটা বস্তু মই ভাল পাইছো এনেকুৱা ৰিভিউ বহুত আছে য'ত নেকি মানুহে কৈছে ফিনিচিং বহুত ভাল আৰু বহুত ভাল সেইটো বস্তু মই মানে বহুত এয়া পাইছো আৰু এইটো মানে আমাৰ প্ৰডাক্টটো বনোৱা হোৱা নাই মই সেইটো আপোনাক দেখুৱাবলৈ লৈ আহিছো এনেকে MDF বৰ্ড থাকে তেনেকুৱা ধৰক এইটো ঝুমকা এটা আছে এইটো ঝুমকাটো বহুতে ধৰক বিশ্বাস নকৰিব যে আমি হাতেৰে বনাইছো এই ঝুমকাটো আমি হাতেৰে এইটোতো বনাইছো আজিকালি মানে বাহিৰৰ পৰা আনি ইয়াত বিকাৰ নিচিনাই দেখাইছে কোৱালিটিটো তোমালোকৰ যথেষ্ট ভাল মই মানে সেয়া আৰু ইয়াত যিবিলাক ফেঞ্চিত পায় সেই কোৱালিটিবোৰ আপুনি এনে হাতেৰে লাৰি চাওকচোন অকনমান পাতল কোৱালিটি হয় এইটো অকনমান ডাঠ কোৱালিটি ন লাৰি পেলাই গম পাইছে এইটো জাৰ্মান চিলভাৰৰ কোৱালিটিটো হয় আৰু সেইটো গতিকে এই কোৱালিটি এই বস্তুবোৰ আমাৰ কেজি হিচাপত আনো আমি বাহিৰৰ পৰা এইটো ধৰক এই বস্তুটো এইটো আমি এনেকে থাকে এইটো থাকে তাৰ পাছত আমি এনেকুৱা ধৰণৰ ষ্টাড বিলাক আমি পাওঁ এইবোৰ আমি কেজি হিচাপত পাওঁ এইবিলাক আমি ইয়াতে ফিউজ ৱায়াৰ যেনেকে দেখালো এনেকুৱাকে মণিবোৰ এনেকে লগাই ডিজাইন কৰি এইটোত বা এইটোত এয়া লগালো এই ডিজাইনটো আমি বেলেগ মণি লগাই বেলেগকে কৰিলো গতিকে মানে তেনেকুৱাকে আমি নিজৰ ইচ্ছামতে কৰিব পাৰো বহুত বেলেগ বেলেগ ডিজাইন কৰিব পাৰো যিকোনো ইচ্ছা ইয়াতে মানে আমি কাৰুকাৰ্যবোৰ কৰিব পাৰো তেনেকুৱাকে এইবোৰ কানেক্ট কৰিবলৈ এয়া জাম্পৰিং আছে বা জাম্পৰিং বুলি কয় বিভিন্ন শেপৰ বিভিন্ন সাইজৰ লাগে বস্তুবিলাক এইবিলাক প্লাছ আছে আমি প্লাছেৰে কৰো কাটাৰ আছে তেনেকুৱাকে গতিকে এইবোৰ আপোনাৰ হুক বিলাক আছে আমি যদি হুক লগাব লগা হয় ইয়াৰিংছত হুক লগাব লগা হয় তেনেকুৱাকে ইয়াতে কিছুমান আছিলে বিটছৰ আছিলে তেনেকে
এইবিলাক বিটছৰ আছিলে উম, এইবিলাক ধৰক বিভিন্ন বিটছবোৰ আমি উম, পাওঁ উম, তাই এযোৰ তাই পিন্ধি পিন্ধি লৈছে আছে, মোক নুসুধি কিনে পিন্ধিছে কিন্তু তাই এতিয়া পইচাটো দি থৈ যাব লাগিব এইটো ইউজ কৰিলে তাই গতিকে এই বিটছ বিলাক আমি যিটো মানে আই পিনেৰে আমি যেনেকে ইয়াত কানেক্ট কৰিছো উম, সহজ এইকেইটা ইমান বনাবলে টান নহয় ফেব্ৰিক জুৱেলাৰী কেইটা বেছি টান হয় আপোনাৰ বুজিছো বনাবলে এইটোত মানে কষ্টটো বেছি টাইমটো বেছি লাগে টাইমটো বেছি লাগে এইটোত মেটেৰিয়েল খৰচটো বেছি উম, আপোনাৰ সেইটোত মেটেৰিয়েল খৰচটো কম কম, কিন্তু অ। কষ্টটো বেছি টাইম কনজিউমিং বহুত এইটো ধৰক বনাবলৈ বেছি এই নাই কিন্তু এইটো এমব্ৰইডাৰী কৰাৰ নামত এমব্ৰইডাৰী কামটো তাই কৰি আছে বৰ্তমান এইযোৰ কাণফুলি এমব্ৰইডাৰী কৰাৰ নামতে তাইক 2 ঘণ্টা এটা সময় লাগে উম, গতিকে এযোৰ তাই দিনত কেইযোৰ উলিয়াব বৰ উলিয়াব। বেছি তাই 10যোৰ কৰিব পাৰে আৰু দিনটোত উম, গোটেই দিনটো কাম কৰো বুলি কৰিলেও আৰু উম, তেনেকুৱা টাইপৰ কৰিব পাৰে উম, গতিকে এইবোৰ আমি এইবোৰ আমি কিনি আনি পেলাই ইয়াতে আমি লগাই দিওঁ আৰু তেনেকুৱা টাইপৰ গতিকে বস্তুবোৰ কেজি হিচাপত পাই আমি ফিউজন কৰি ইয়াতে মানে ইয়াত বনাই পেলাই আৰু ইয়াত ৰেডি কৰো তেনেকুৱাকে আমি গোটেই বিলাকে মিলি পেলাই বহুত বিভিন্ন মেটেৰিয়েল আছে আৰু এইবিলাক লেহেৰিয়া বুলি কয় এইবিলাকৰ দামটো অকণমান বেছি এইবিলাক এনেকে আহে এইবিলাক আমি যে এই ইয়াৰিংছটো যে ইয়াত লগাইছো যে মণিবোৰ যে লগাইছো তেনেকুৱা টাইপৰ এইবিলাক আমি তেনেকে লগাই মিলি পেলাই বনাও গতিকে দেখাত মানে বস্তুবোৰ কিনা টাইপে হয় কিন্তু আমি মানে ঘৰতো বনাব পাৰো মানুহে নাজানে যে এইবিলাকনো বনাব পাৰি নে এইবিলাক চোন আমি ফেঞ্চিটো কিনিব পাওঁ ক'বাতো কিনিব পাওঁ কিন্তু সেয়া মেটেৰিয়েলটো ডিফাৰেঞ্চ থাকে তাৰমানে মানে হাতেৰে চুই চালে এইটো বস্তু বুজি পায় কাৰণ আমি আৰু চবতকে আৰু বহুতে মানে আজিকালি যিবিলাকে কৰি আছে ব্যৱসায় বহুতে মিছৰ পৰা আনি পেলাই কৰে মেটেৰিয়েল কেতিয়াও আনিব নালাগে কাৰণ মেটেৰিয়েলটো বহুত মেটাৰ কৰে নেক্সট আপোনাৰ পৰা কোনোবা অৰ্ডাৰ কৰিব নে নাই কোৱালিটিটো মেটাৰ কৰে গতিকে তলত যে কাৰ্ডবৰ্ড দিয়ে যে তলত কিছুমানে আপোনাৰ ধৰক এয়া যে আমাৰ এয়া যে থাকে মানে কি বুলি কয় কাৰ্ডবৰ্ড যে থাকে যে আপোনাৰ কাৰ্টুন বিলাকৰ তেনেকে কাটি দিয়ে গতিকে সেইবিলাকো দিব নালাগে তাৰ কাৰণে বিভিন্ন ধৰণৰ মোল্ডেড পেপাৰ পায় গতিকে সেইখিনি ভালকে মানে চাইজ মানে আমি যদি বস্তুবিলাক আমি বনাওঁ তেতিয়াহ'লে কাষ্টমাৰ সেইটো মানে বহুত বাঢ়ে আৰু কাষ্টমাৰে বহুত ভাল ছেটিছফেকশ্যন পায় তেতিয়া ধৰক আপোনাক বহুত ভাল ৰেছপন্স দিব আৰু তেনেকুৱা টাইপৰ ৰিপিট কাষ্টমাৰ বহুত আছে কাষ্টমাৰ আৰু এতিয়ালৈকে এটাও কমপ্লেইন এতিয়ালৈকে তাৰমানে মই এতিয়া 8 মাহ মান কৰিলো ন আকৃতিৰ লগত জড়িত হোৱা মোৰ 8 মাহ মান হ'ল মই যিহেতু নিজে এমব্ৰইডাৰীখিনি কৰি দিওঁ আকৃতি এতিয়ালৈকে কোনো কমপ্লেইন নাই একদম ষ্টাৰ্টিঙততো ইমান বেছি ভাল মোৰ এমব্ৰইডাৰী হোৱা নাছিলে কিন্তু তথাপিও কাষ্টমাৰবিলাক ইমান ভাল একচুৱেলি ক্ৰেডিটটো গৰিশ্মাৰ আকৃতিৰ এইটো মানে কাষ্টমাৰখিনিয়ে একো কমপ্লেইন নাই বহুত বেছি ভাল ৰেছপন্স আৰু অকল এমব্ৰইডাৰী বুলিয়ে নহয় অক্সিডাইজ হওক বা ফেব্ৰিক জুৱেলাৰী হওক বহুত বেছি ভাল ৰেছপন্স আৰু কাষ্টমাৰৰ কোনো কমপ্লেইন নাই কাৰণ কোৱালিটিটো বহুত বেছি মেটাৰ কৰে আৰু যিখিনি প্ৰডাক্ট যিমানখিনি আজিলৈকে ধৰক হোলচেল অৰ্ডাৰ বহুত বেছি হয় আমাৰ হোলচেল অৰ্ডাৰ বহুত বেছি হয় বহুত বেছি হোলচেল অৰ্ডাৰ ভাল লাগে মানে ধৰক মোৰ পৰা তেওঁলোকৰো চেল হৈছে আমাৰ মানে হোলচেল অৰ্ডাৰ বুটিক বিলাকৰ লগত কৰা আছে আমাৰ টাই আপ কৰা আছে তেনেকুৱা কাপোৰ পঠিয়াই তেওঁলোকে বা মানে আপোনাৰ এয়া উজান বজাৰত এখন আছে তেনেকুৱাকে তো তাতো বহুত ভাল চেল হয় মানে তেওঁলোকৰ যেতিয়া ৰিপিট অৰ্ডাৰ আহে মানে নৰ্মেল ৰিপিট অৰ্ডাৰটো ভাল লাগে হোলচেলৰ ৰিপিট অৰ্ডাৰটো বেছি ভাল লাগে বেছি কাৰণ তেওঁলোকে 2 টকা ইনকাম কৰিছে আমাৰ বস্তুটোৰ পৰা আৰু ইমান ভাল ৰেছপন্স যে তেওঁলোকে কয় মোৰ বিক্ৰী হৈছে জানানে বহুত ভাল বিক্ৰী হৈছে আৰু হোলচেল অৰ্ডাৰ যদি ৰিপিট লৈছে মানে তেওঁলোকৰ সঁচাকে বিক্ৰী হৈছে আৰু কাৰণ অলপ চলপটো মানে ভালে কেইটা সেট লয় তেওঁলোকে গতিকে সেইকাৰণে তেওঁলোকৰ যাব লাগিব তেতিয়াহে ল'ব আৰু ইনভেষ্ট কৰিছে ন তেওঁলোকে গতিকে সেইটো বস্তু মোৰ কাৰণে মানে সেয়া হয় আৰু মই মানে নতুনকে যোনে কৰি আছে ব্যৱসায় বহুতে কৰি আছে মই এইটো ক'ম যে মিছ'ৰ পৰা ল'ব নালাগে বা এনেকুৱা ৱেবছাইটত ল'লে মানে বেছি পইচা খৰচ হয় তাতকে যদি ভালকে ভাল চেলাৰ যদি বিচাৰি লয় কোনোবাই যদি আজিকালিতো বাহিৰত থাকেই আৰু কোনোবা তেনেকুৱা মাৰ্কেটবোৰ বিচাৰি কোনোবা কানেকশ্যন কৰি লয় তেনেকেও কৰিব পাৰে তেনেকে কৰিলে ভাল মানে তেওঁলোকৰ ভাল হ'ব সো তুমি যথেষ্ট কেইটা এডভাইচ দিলাই আমি শেষ কৰো আৰু কথাখিনি আৰু নতুনকে এনে ধৰণৰ কামবোৰ কৰিব বিচৰা ছোৱালীবোৰক তুমি কি এডভাইচ দিবা মই এইটোৱে এডভাইচ দিম যে কামখিনি ভালকে শিকক এনেকুৱা নহয় যে মই আজিৰ পৰা কাম কৰিছো মানে আজিয়ে মোৰ কাষ্টমাৰে মোৰ পৰা ল'ব লাগিব তেনেকুৱা নহয় তেনেকুৱা কাৰোৱে নহয় তেনেকুৱা কাৰণে মই ভাবো যে ছ'চিয়েল মিডিয়াত কিবা এটা বস্তু মানে ফটো দিয়াৰ আগতে অকণমান পলিশ কৰি যদি ফটো দিয়ে মই ভাবো যে ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো মানুহৰ যেনেকুৱা আহে যদি ধৰক আপুনি কিবা এটা ইমান ভাল বনাইছে আই কেটচিং যদি হয় মোৰ মতে আৰু সেইটো ভাল হ'ব আৰু সেইটো বস্তু যে আৰম্ভণিখিনি ভালকে কৰক আৰু নিষ্ঠাৰে কৰক আৰু হতাশ হ'ব নালাগে কোনেও মানে যিবিলাক ছ'চিয়েল মিডিয়াত ৰীল দেখে
বেছিভাগে মেকিং হয় আৰু কিজানি হাজাৰটাৰ ভিতৰত এটাৰ কিজানি এদিনতে ছাকচেছ পাইছে আৰু আমাৰ দৰে বহুত মানুহ আছো যোনে ছাকচেছ এতিয়াও পাইছো বুলি 100% ক'ব নোৱাৰো কিন্তু লাগি আছো একেটা কামতে গতিকে সাহস মানে হাৰিব নালাগে আৰু নিজক বুজাব পাৰিব লাগে আৰু মই জাকিৰ খানক খুব মানে ফ'ল' কৰোঁ এজ এ কমেডিয়ান নহয় এজ এ ফিলচফাৰ মই মানে তেখেতক কৰোঁ আৰু তেওঁ কয় যে হ'ব এদিন নহলে এদিন হ'ব মানে ভুককে পেলে বাচ্চে হে মানে বুলি কয় আৰু তেওঁ যে আমি যিহেতু ইমান ষ্ট্ৰাগল কৰিছো গতিকে এদিন নহয় এদিন হ'ব মানে হ'ব মই সেইটো বিশ্বাস ৰাখো নিজৰ ওপৰত যদি মানে তেনেকে জাকিৰ খানে কৰিব পাৰিছে বা মই নিজক জাকিৰ খানৰ লগত তুলনা কৰা নাই মই ইমান কোৱালিটি মোৰ চাগে নাই তেওঁৰ দৰে কিন্তু মই ভাবো যে মোৰ সেই মানে ধৈৰ্যটো আছে ধৈৰ্যটো যদি কোনোবাই ৰাখে আৰু যদি কনচিষ্টেণ্ট হয় কামত মানে সকলোৱে ছাকচেছ পাব সকলোৱে পাব ঠিকে আছে খুব ভাল লগা কথা গতিকে তোমাৰ মেইন কথাটো হ'ল কনচিষ্টেন্সি যিটো ডেডিকেশ্যন আছে তোমাৰ হাৰ্ড ৱৰ্ক যে আৰু এটা শ্বিডিউল তুমি সদায় মেইনটেইন কৰা ৰুটিন এটা মেইনটেইন কৰা ক'ৰবাত তুমি কৈছা যে মই ছাকচেছফুল নহয় হোৱাগে নাই কিন্তু তুমি যোনখিনি পাইছা সেই জেগাটো পাবৰ কাৰণেও বহুতৰ সপোন থাকে গতিকে আৰু লগতে মই এইটো কাৰণেই তোমাক আচলতে বেছি মই তোমাৰ পৰা অনুপ্ৰাণিত যে তুমি কামটো নিজৰ মাজতে সীমাবদ্ধ নাৰাখি আন বহুজনক শিকাইছা মানে নিজৰ লগত কৰা মানুহেই নহয় তুমি প্ৰিয় বন্ধুৰ লগত গৈছা এনজিঅ' বা প্ৰজন্মৰ তেওঁলোকৰ মানে মেণ্টেলি অকণমান আনষ্টেবল ধৰক অকণমান চেলেঞ্জ ল'ৰা ছোৱালীবিলাকৰ লগত কৰে বাট তেওঁলোকে বহুত ভাল কাম কৰিছে তেনেকুৱা ল'ৰা এটাইও যদি মানে এজন ল'ৰা আছিলে তাৰ মাক নাই আৰু সি অকণমান মানে চেলেঞ্জ হয় মেণ্টেলি চেলেঞ্জ হয় দেউতাকৰ লগত থাকে তেনেকুৱাকে গতিকে সি বহুত ভালকে কৰিছিলে মোৰ কামটো মোৰ লগত ফটো আছে এতিয়াও গতিকে সেইটো মোৰ কাৰণে মানে ডাঙৰ ছাকচেছ সি যদি সেইটো মানে এতিয়াও কণ্টিনিউ কৰি আছে মেমগৰাকীয়ে কৰাই তেখেতে ক'লে সি যদি পিছলৈকে কৰি থাকে তেনেকুৱা এটা ল'ৰা এটাই যদি এইটো কাম কৰি যদি তাৰ হাত খৰচ ওলাই থাকে বা জীৱনটো যদি ভালকে জীয়াব পাৰে তাতকে মোক বেলেগ একো নালাগে একো টকা পইচা একো অৰ্ডাৰে মানে মোক সেই মেণ্টেল ছেটিছফেকশ্যনটো দিব নোৱাৰে সেই ল'ৰাটো যদি সঁচাকে যদি আৰু যদি কণ্টিনিউ কৰে এতিয়াতো এবছৰ শিকোৱা এবছৰ তাহাঁতে কণ্টিনিউ কৰাইছে যদি আৰু কৰে এইটো মানে কিমান ডাঙৰ কথা ডেফিনেটলি মানে ধৰা আজিকালি মেণ্টেলি চেলেঞ্জ বা ফিজিকেলি চেলেঞ্জ মানুহৰ কাৰণে বহুত সময়ত তেওঁলোকে বাট চাই থাকিব লগা হয় যে চৰকাৰে কিবা হেল্প কৰিব নেকি কিবা আঁচনিৰ জৰিয়তে বা আন কোনোবাই কিন্তু তেওঁ যদি এইদৰে স্বাৱলম্বী হ'ব পাৰে তেতিয়াহ'লে তাতকে ডাঙৰ ছেটিছফেকশ্যন কি থাকিব পাৰে গতিকে মই নিজেও তোমাক কৈছো যে আমি অনাগত দিনত একেলগে কিছুমান কাম কৰাৰ চেষ্টা কৰিম যাতে উঠি অহা প্ৰজন্মৰ আৰু কাৰোবাক এনেদৰে সহায় কৰিবলৈ পৰা যায় আৰু আজিৰ কথাখিনি এইখিনিয়ে আমি বহুত কথা পাতিলো কিন্তু মই ভাবো যে বহুত কথা শিকিলো মা আছে কাৰণে মই কৈছো মোক কলেজত এৰোতে এতিয়া বহুতে কয় নহয় যে কলেজৰ মানে শিক্ষকতাৰ দৰে প্ৰফেশ্যন এটা এৰি ৰাজনীতিলৈ কিয় আহিলা ভাল মানুহ মাজতে এটা কথা কওঁ আৰু আপুনি দেউতাই কৈছিল ন মাজতে মানে মোৰ এনেকুৱা লাগিছিলে মোক যেনেকে গালি দিয়ে দেউতাই আপোনাক নিজৰ মায়ে ক'লে ন আপোনাক মই কিন্তু তুমি বুলিয়ে মাতিম দেই মানে সৰু ছোৱালী যিহেতু মানে দেউতাই যেন আপোনাক গালিহে দিব মোৰ এনেকুৱা লাগি আছিলে মই যেন কণ্ট্ৰল কৰিবলৈ কিয় আহিলা তুমি চাকৰিটো বুলি পেলাই নাই মানে চবেই কয় এইটো কথা মোকো চবেই কৈছে যে চাকৰিটো এৰি ৰাজনীতিলৈ কিয় আহিব লাগে তাকো কলেজৰ সহকাৰী অধ্যাপকৰ দৰে চাকৰি এটা কিন্তু মোৰ ধাৰণাটো এইটো যে শিক্ষকতাটো মানে কেৱল বিদ্যালয়ৰ বা মহাবিদ্যালয়ৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ থাকিব বুলি নহয় তেতিয়া মই কেমিষ্ট্ৰি পঢ়াইছিলো এতিয়া আমি যিবোৰ কথা পাতি আছো এই কথাবোৰো এটা শিক্ষা এই কথাবোৰ শিক্ষা যিসকলে এনেধৰণে কাম কৰিব বিচাৰি আছে সমাজৰ প্ৰতিটো স্তৰৰ মানুহ আনকি আজি আপোনাৰ বয়সৰ মানুহ এগৰাকীৰ কাৰণেও এইটো এটা শিক্ষা যে তেওঁ যদি এইটো বয়সত আজি 60 বছৰ বয়সতো যদি কোনোবাই ভাবিছে যে মই কষ্ট পাই আছো মই কিবা এটা ষ্ট্ৰাগল কৰি আগবাঢ়ো তেওঁৰ কাৰণেও এটা বাট মুকলি হয় গতিকে কিতাপৰ পাততে শিক্ষাটো সীমাবদ্ধ হৈ নাথাকে আজি ময়ো তাইৰ পৰা শিকিছো গতিকে মোৰ কথাটো হ'ল যে মই শিক্ষাদান কৰি যিহেতু ভাল পাইছিলো মই এতিয়াও সেইটোৱে কণ্টিনিউ কৰিব বিচাৰো এইটো মানে কেমিষ্ট্ৰি পাতত বা কলেজৰ ক্লাছৰুমত নহয় জীৱনৰ বাটত হয়তো তাক বেলেগ বেলেগ ধৰণে হ'ব পাৰে গতিকে এনেধৰণৰ কথাবোৰ আমি পাতি থাকিম আমি শিকি থাকিম আৰু পুনৰবাৰ মই আকৃতি গৰিশ্মা হিয়া মা দেউতা বা লগত জড়িত প্ৰত্যেকজনকে ধন্যবাদ জনাব বিচাৰো সাহসখিনি কৰাৰ বাবে যে এই বাটটো যে এদিন গৈ এইখিনি পাম এইটোতো জনা নাছিলে তাৰ পাছতো তোমালোকে লাগি আছা কনচিষ্টেণ্টলি কাম কৰি আছা কেতিয়াবা মন বেয়া লাগিলেও কামটো কৰি গৈছা উপায় এটাই থাকে কেতিয়াবা ভাল লাগিব কেতিয়াবা বেয়া লাগিব তুমি যিটো ক'লা যে তাই দুখ লাগিলেও সুখ লাগিলেও পাঁচটা দুখে দুখ লাগিলেও সুখ লাগিলেও কামটো কৰি যোৱাটোৱে একমাত্ৰ উপায় গতিকে এইদৰে কৰি গৈ থাকিলে হয়তো সফল এদিন হ'বই পাৰি সফল এদিন হোৱা যায় এইখিনিয়ে আজিলৈ পাতিলো আকৌ লগ পাম সকলোকে আৰু মই ধন্যবাদ জনাইছো নমস্কাৰ